সকলোকে আন্তৰিক অভিনন্দন যাচি ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান সত্যানুসন্ধান। সত্যানুসন্ধানৰ মেজত আজি আমি আলোচনা কৰিম সংঘৰ সংঘ বাৰে বাৰে বিতৰ্কত কিয়। এই গুৰুত্বপূৰ্ণ বিষয়টোৱে আপোনালোকৰ সন্মুখত আমি আজি আলোচনাৰ বাবে আগবাঢ়িছোঁ। যিটো সময়ত আমি লক্ষ্য কৰিছোঁ বিভিন্ন বিভেদে আমাৰ সমাজখন ছানি ধৰিছে, এনে এটা সময় গুৰুজনাৰ যি আদৰ্শ আমি লক্ষ্য কৰোঁ, সেই আদৰ্শত কোনো জাত পাতৰ বিভেদ নাই, কোনো ভেদাভেদ নাই, কীৰ্তন ঘোষা ক'তো জাত পাতৰ কথা লিখা নাই। কিন্তু আমি কৰিছোঁ কি? আমি আমাৰ মাজত বিভেদৰ সৃষ্টি কৰিছোঁ, আমি জাত পাতৰ সৃষ্টি কৰিছোঁ। এনে গুৰুত্বপূৰ্ণ বিষয় লৈ আমাৰ অস্থিৰ অৱস্থাৰ সৃষ্টি হৈছে এই ৰাজ্যখনত। আজি এজাহাৰ দাখিল কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে। টাইপা নামৰ সংগঠনটোৱে এজাহাৰ দাখিল কৰিছে। প্ৰথমে এজাহাৰ দিছিল টাইপাৰ বিৰুদ্ধে শ্ৰীমন্ত শংকৰদেৱ সংঘই। এনে এক অস্থিৰ বাতাবৰণ সৃষ্টি হৈছে ৰাজ্যত। আজি এই বিষয়ত আলোচনা কৰিবৰ বাবে আমি দুগৰাকী বিশিষ্ট অতিথিক আপোনালোকৰ সন্মুখলৈ আমন্ত্ৰণ কৰি আনিছোঁ। মই আজি আলোচনাৰ বাবে আদৰিছোঁ সত্যৰঞ্জন বৰাদেৱক। তেখেত কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতিৰ গুৰু দায়িত্বত থকা এগৰাকী ব্যক্তি। বিভিন্ন গ্ৰন্থ প্ৰণয়নেৰে তেখেতৰ কৰ্ম আগবঢ়াই লৈ গৈ আছে। একে সময়তে আমি আদৰিছোঁ অসম সাংস্কৃতিক মহাসভাৰ সভাপতি পবিত্ৰ কুমাৰ শৰ্মা ডাঙৰীয়াক। তেখেতকো আপোনালোকৰ সন্মুখত যথেষ্ট তথ্য সম্বলেৰে বক্তব্য আগবঢ়াবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কিন্তু দুৰ্ভাগ্যৰ কথা এয়ে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ে আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। সেই সময়ত আজি পুৱাৰে পৰা সংঘৰ বিভিন্ন পদবীধাৰী ব্যক্তিৰ সৈতে আমি যোগাযোগ কৰিছিলোঁ আজি এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে, আৰু শেষ মুহূৰ্তলৈকে সেই চেষ্টা অব্যাহত ৰাখিছিলোঁ, যদিও আমি ফলৱতী হ'বলৈ নোৱাৰিলোঁ। আজি আমাৰ এই আলোচনাত সংঘৰ তৰফৰ পৰা কোনো প্ৰতিনিধি উপস্থিত নাথাকিল। কিন্তু কালি ঠিক একেধৰণৰ বিষয়ৰ ওপৰতে আমি ইয়াত আলোচনা অনুষ্ঠিত কৰিছিলোঁ। তাত সংঘৰ তৰফৰ পৰা এগৰাকী প্ৰতিনিধি আছিল, সদস্য আছিল। আজি প্ৰথমেই মই ক্ষমা প্ৰাৰ্থনা কৰিছোঁ আপোনালোকৰ ওচৰত সেইবাবেই যে সংঘৰ প্ৰতিনিধি এগৰাকী উপস্থিত থকা হ'লে আমাৰ আজি আলোচনা কৰি ভাল লাগিলেহেঁতেন। তেখেতসকলৰ কৰ্তব্য ক'ব লগা কথাখিনিও আমাৰ ওচৰত বক্তব্য আকাৰে দাঙি ধৰিব পাৰিলেহেঁতেন। যি নহ'লেও এতিয়া আমি আমাৰ মূল আলোচনাৰ মাজলৈ আহিছোঁ। আৰু আজি খন্তেক আগতে উল্লেখ কৰিছোঁ যে ৰাজ্যখনৰ বিভিন্ন ঠাইত আজি ওলোটা প্ৰতিক্ৰিয়া দেখা গৈছে। যিদৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই টাইপাৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ এক প্ৰক্ৰিয়া সম্পন্ন কৰিলে, আজি টাইপাই ওলোটাকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। অকল টাইপাই নহয়, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ নেতায়ো আজি শিৱসাগৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা এনে এক প্ৰক্ৰিয়া অব্যাহত আছে বৰ্তমান। টাইপাৰ নেতাসকল কি কাৰণে ক্ষুণ্ণ, কি কাৰণে তেওঁলোকৰ ক্ষোভ, সেই সন্দৰ্ভত সংবাদ মাধ্যমৰ ওচৰত নেতাসকলে প্ৰকাশ কৰিছে। আমি আপোনালোকক তেনে এক দৃশ্য দেখুৱাবলৈ আগবাঢ়িছোঁ। চাওক এইগৰাকী নেতাই কিদৰে ক্ষোভ উজাৰিছে। আজি আমি টাই আহোম যুৱ পৰিষদে ডিব্ৰুগড় জিলা মৰাণ আৰক্ষী থানাত শংকৰ সংঘৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিছোঁ। এই এজাহাৰ দাখিল কৰা আমাৰ মূলতে হ'ল আমাৰ মেডাম মেফিক তেওঁলোকে অসংস্কাৰী, অপবিত্ৰ, তেওঁলোকে এনেকুৱা মন্তব্য দি ৰাজহুৱাভাৱে এখন পত্ৰ আমি দেখিবলৈ পাইছিলোঁ। আমি শংকৰ সংঘৰ যিসকল বিষয়ববীয়া আছে আমি তেওঁলোকলৈ প্ৰশ্ন কৰিব বিচাৰিছোঁ। আপোনালোকে কৈছে যে শংকৰ সংঘতে অকল শংকৰদেৱ যেন আছে, সেনেকুৱা এটা তেওঁলোকে কথা ক'বলৈ গৈছে। আমি তেওঁলোকলৈ প্ৰশ্ন কৰিব বিচাৰিছোঁ, আজি শংকৰদেৱৰ সৃষ্টিৰাজিৰ নাম কীৰ্তনখন অকল শংকৰ সংঘৰ নামঘৰতে আছেনে অসমৰ বিভিন্ন প্ৰান্তত থকা জাতীয় জনগোষ্ঠীয় সংগঠনৰ ব্যক্তিসকলৰ ঘৰত আছে? এইটো এটা কিন্তু ডাঙৰ প্ৰশ্ন। আমি দেখিছোঁ যেতিয়াৰ পৰা শংকৰ সংঘৰ সৃষ্টি হ'ল, তেওঁলোকে একেটা ঠাইতে এটা নামঘৰ থকাৰ পৰিৱৰ্তে এটা শংকৰ সংঘৰ নামঘৰ সৃষ্টি কৰি সেই সমাজখন ভাগ ভাগ কৰিছে। আমি আৰু দেখিছোঁ শংকৰ সংঘই যি মেডাম মেফিক অপবিত্ৰ অসংস্কাৰী বুলি কৈছে, কিন্তু মেডাম মেফি এতিয়া নহয়, বহু হাজাৰ বছৰ পুৰণা এটা ধৰ্মীয় অনুষ্ঠান, যিটো আহোম চাওফাসকলে বহু বছৰ আগৰ পৰা দেশত কেতিয়াবা জয় হ'লেও কৰে, দেশৰ অমংগল হ'লেও কৰে, মানৱৰ তেওঁলোকে প্ৰয়োজন হ'লে আমি হেমদাং তুলি ল'ম, তাৰ বাবে সম্পূৰ্ণভাৱে চৰকাৰ হ'ব আৰু চৰকাৰে এই সংঘটোক বন্ধ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। আজি আমি টাই আহোম যুৱ পৰিষদ এই প্ৰতিক্ৰিয়া প্ৰত্যক্ষ কৰিলে। এনেদৰেই আজি অস্থিৰ অৱস্থাৰ সৃষ্টি হৈছে আমাৰ ৰাজ্যত। এনেদৰে এজাহাৰ দিয়াৰ প্ৰক্ৰিয়া অব্যাহত আছে।
এতিয়া মই মূল আলোচনাৰ মাজলৈ আহিছোঁ মই প্ৰথমে সত্যৰঞ্জন বৰাদেৱৰ ওচৰলৈ আহিছোঁ আৰু বৰাদেৱৰ পৰা এটা কথাই মই জানিব বিচাৰিছোঁ উত্তৰ পূব ভাৰতৰ এটা সৰ্ববৃহৎ সংগঠন শ্ৰীমন্ত শংকৰদেৱ সংঘ কিন্তু বৰাদেৱক মই এই কথাটো সুধিব বিচাৰিছোঁ বাৰে বাৰে এইবাৰেই নহয় ইয়াৰ পূৰ্বে বহুবাৰ হৈছে বাৰে বাৰে বিতৰ্কৰ মাজত কিয় সাঙুৰ খাই পৰে এই শ্ৰীমন্ত শংকৰদেৱ পোনপ্ৰথমে এটা কথা ক'ব লাগিব যেতিয়া আপুনি ৰাইজক একত্ৰিত কৰি কাম কৰিব তেতিয়া বিতৰ্ক হ'ব বিতৰ্ক হোৱাটো আপোনাৰ মই বেছি বৰ ডাঙৰ কথা হোৱা বুলি মই ভবা নাই কথাটো হ'ল যে বিতৰ্কৰ কাৰণটো কি বিতৰ্কৰ কেন্দ্ৰবিন্দুটো ক'ত কথাটো সেইটোহে কাৰণ সমাজ এখনত বিভিন্ন মতৰ বিভিন্ন মনৰ বিভিন্ন চিন্তাৰ মানুহ থাকিব আৰু তাতে আপুনি লক্ষ লক্ষ যেতিয়া আপোনাৰ সদস্য থাকিব তেতিয়া স্বাভাৱিকভাৱে বিভিন্ন বিষয়ত মতানৈক্য হ'ব কিন্তু যিবোৰ বিষয় লৈ পেলাই বিতৰ্ক হৈছে সেই বিষয়বোৰ কিন্তু অসমৰ কাৰণে অসমীয়াৰ কাৰণে সামগ্ৰিকভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰণেও আমাৰ গোটেই জাতিগত চিন্তাটোৰ কাৰণেও শুভ নহয় চাওক মই এটা কথা স্পষ্টকৈ কৈছোঁ যে মানুহৰ বা এটা সংগঠনৰ এখন সমাজৰ এটা জাতিৰ নষ্ট কেতিয়া হয় আমি যদি আলেকজেণ্ডাৰৰ সময়লৈ চাওঁ আজি যিধৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই কিছু বছৰৰ পৰা 2005-06 চনমানলৈকে শ্ৰীমন্ত শংকৰদেৱ সংঘত এই ধৰণৰ বেমেজালি নাছিল কাৰণ আমি খুব সৰুৰে পৰা কাৰণ আমাৰ পৰিয়ালটো মোৰ ককা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিষ্ঠাপক সদস্য আছিলে তেতিয়াৰে পৰা আমি জনাৰ পৰা সৰুৰ পৰা আমি সংঘৰ লগত জড়িত তেতিয়া এই বহু কথা নাছিল কিছু কথা মই কম যে মোৰ দৃষ্টিত কি ডিফাৰেন্স আহি পৰিছে কিয় তেওঁলোকৰ এই ধৰণৰ পৰ্যবসন ঘটিছে বা অৱনতি কিয় ঘটিছে মই ক'ব খোজা কথাটো এইটোহে যে আলেকজেণ্ডাৰৰ ইতিহাস যদি চাই গোটেই পৃথিৱী জয় কৰি আহিলে কিন্তু এটা পৰ্যায়ত আহি আলেকজেণ্ডাৰ ৰৈ গ'ল আৰু তাতেই একমাত্ৰ সমৰ্পিত ব্যক্তি কোন আছিল চাণক্য একমাত্ৰ সেই সমৰ্পিত ব্যক্তিজনৰ ওচৰত আহি কিন্তু আলেকজেণ্ডাৰ ৰৈ যাবলগীয়া হৈছিল তাৰ পিছতে গৈ আলেকজেণ্ডাৰৰ অৱনতি আৰম্ভ হৈছিলে ঠিক তেনেকৈ হিটলাৰ এটা সময়ত আছিলে ইতিহাসত কিন্তু আজি হিটলাৰৰ শেষ গোটেই কথাখিনি শেষ ভাৰতৰ প্ৰেক্ষাপটতো যদি চাই ইংৰাজে কি ধৰণে শাসন কৰিছিলে সেই ইংৰাজ শেষ মোগলে কি ধৰণে শাসন কৰিছিলে সেই মোগল শাসন শেষ জৱাহৰলাল নেহৰুৰ ৰাজত্বকাল শেষ প্ৰবল প্ৰতাপী ইন্দিৰা গান্ধীৰ ৰাজত্বকাল শেষ অসমত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথাবোৰ হৈ আছে গতিকে এই যিটো বিপৰ্যয় যিটো ঘটে যেতিয়া নিজৰ সীমাৰ পৰা যে আমাক ৰামায়ণত লক্ষ্মণ ৰেখা দি কি বুজাইছে যে আমি যিয়ে কৰিছোঁ ব্যক্তিগত জীৱনৰ পৰা সমাজ জীৱনলৈকে সকলোতে আমাৰ কিছুমান সীমাবদ্ধতা থাকে আমাৰ কিছুমান ৰীতি নীতি থাকে আমাৰ কিছুমান কৰণীয় থাকে আমাৰ কিছুমান দায়বদ্ধতা থাকে তাকেই লক্ষ্মণ ৰেখা বুলি আমি কৈছোঁ ৰামায়ণত যি আমাক নিদৰ্শন দিছে সেয়া সাধু কথা নহয় সেয়া আমাক দেখুৱাই গৈছে যে আমি সকলোৱে নিজৰ মৰ্যাদা ৰক্ষা কৰাৰ লগতে সমাজৰ জাতিৰ ভূমিৰ সংস্কৃতিৰ মৰ্যাদা ৰক্ষা কৰিব পাৰিব লাগিব ক'ৰবাত শ্ৰীমন্ত শংকৰদেৱ সংঘই শেহতীয়াকৈ অসমীয়া যিটো জাতীয় জীৱন আনকি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যাৰ নাম লৈ তেওঁলোকে সংগঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যিটো চৰিত্ৰ যি স্বকীয়তা যি বৈশিষ্ট্য সেয়া ম্লান কৰিছে তেওঁলোকে যি ধৰণে ক'ব খুজিছে যে আমি শংকৰ সংঘত থকাসকলেহে শংকৰদেৱ গুৰুজনাক জানে বা বুজে তেওঁলোকৰহে অধিকাৰ আছে এই কথাটোৱে ক'ৰবাত তেওঁলোককে আচলতে শংকৰদেৱ গুৰুজনাৰ পৰা বহু যোজন আঁতৰাই লৈ গুচি গৈছে এতিয়া আজি চাবচোন যিমান বিতৰ্ক হৈছে এটা সময়ত অসমত এটা এনেকুৱা এটা পৰিৱেশ আছিলে যে কথাই হোৱাই নোহোৱাই শংকৰ গুৰুজনাক মানে তেওঁলোকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একাংশ লোকৰ আচৰণৰ কাৰণেই অসমত এই ধৰণৰ পৰিৱেশ এটা সৃষ্টি হৈছিল যে শংকৰদেৱ মানে বামুণৰ ঘূৰ বিদ্বেষী আৰু এই ধৰণৰ এটা পৰিৱেশ নিৰ্মাণ কৰাও হৈছিল বিভিন্ন ধৰণে বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে কিন্তু আমি জানো জনাসকলে অধ্যয়ন কৰাসকলে জানে যে যেতিয়া শংকৰ গুৰুজনাই যে এটা কথা স্পষ্ট বাকী বিশ্লেষণ কৰিবলৈ নাযাওঁ কিন্তু যেতিয়া ক'ব যে ব্ৰাহ্মণৰ চণ্ডাল নিবিচাৰিকুল দাতাত চুৰত যেন দৃষ্টি একতুল ইয়াত শংকৰ গুৰুজনাই কি বুলি কৈছে চণ্ডাল ব্ৰাহ্মণৰ নিবিচাৰি কুল বুলি কৈছে তাৰ মানে চণ্ডাল বুলি কৈছোঁ যে সমাজৰ পিছপৰা বা সমাজত আমি সাধাৰণতে যাক বৰ্জনীয় বুলি ভাবোঁ তেওঁলোক চণ্ডাল আৰু কৈছে চণ্ডাল আৰু ব্ৰাহ্মণ বুলি কৈছে তাৰ মানে শংকৰ গুৰুজনে তাতেই স্পষ্ট কৰি দিছে যে ব্ৰাহ্মণ মানে উচ্চ এতিয়া যদি কোনোবাই কয় শংকৰদেৱৰ ব্ৰাহ্মণ বিৰোধী তেতিয়াহ'লে ব্ৰাহ্মণ শব্দটো ইউজে নকৰিলেহেঁতেন তেওঁ ব্ৰাহ্মণক সেই ধৰণে মৰ্যাদাই নিদিলেহেঁতেন এনেকুৱা বহু কথা আছে আৰু যেতিয়া গুৰু শৰণৰ প্ৰসংগ আহিছে তেতিয়া তেওঁ কৈছে গোপী উদ্ধৱ সংবাদ
সেই গ্ৰন্থখিনি শংকৰ গুৰুজনাই ৰচনা কৰিছে আৰু কৈছে যে মই আপোনালোকক দীক্ষা দিব বা শৰণ দিব নোৱাৰোঁ, আপোনালোকৰ কাৰণে এই ভাগিকে আপুনি গুৰু হিচাপে মানি গোপী উদ্ধৱ সংবাদ শৰ্মা ডাঙৰীয়াই ক'ব এই কথাটো, গোপী উদ্ধৱ সংবাদক আপোনালোকে গুৰু মানি আপোনালোকে শৰণ লওক। যে এই গোটেই কথাটোত শ্ৰীমন্ত শংকৰদেৱ সংঘই যিটো পৰিৱেশ সৃষ্টি কৰিলে যে প্ৰথমে শংকৰদেৱক ব্ৰাহ্মণ বিৰোধী সজাবলৈ চেষ্টা কৰিলে, আজিৰ প্ৰেক্ষাপটত শংকৰদেৱক জাতি জনগোষ্ঠী বিৰোধী সজাবলৈ চেষ্টা কৰিলে মানে তেওঁলোকৰ আচৰণে কৰিছে। আৰু এই কথাটো খুব দুৰ্ভাগ্যজনক। শেহতীয়াকৈ যিবোৰ আমি দেখা পাইছোঁ অসমৰ জনজাতীয় যিখিনি লোক, অনুসূচিত জাতিৰ যিসকল লোক, আপোনাৰ কোনোবা অনুপম দত্ত বুলি আজি মোক কোনোবা এজনে চিঠিখন দিছে, ডিগবৈৰ বোধহয় তেওঁৰ কোনোবা সংঘৰ সংগী, তেওঁ কৈছে যে কৈৱৰ্ত সমাজখন অসমৰ আটাইতকৈ পিছপৰা বুলি কৈছে। যে তোমালোকে আধ্যাত্মিক চিন্তা কৰা মানুহ বুলি কোৱা, যে আধ্যাত্মিক চিন্তা কৰা মানুহৰ মনত কোন ডাঙৰ কোন সৰু কোন ওপৰৰ কোন তলৰ এই ধাৰণা কেনেকৈ আহিব পাৰে? তোমালোকে যদি কথা ক'ব নাজানা তেতিয়াহ'লে কথা নক'বা। কথা কৈ সমাজখন নষ্ট কৰাৰ অধিকাৰ তোমালোকক কোনে দিলে? শংকৰ গুৰুজনাই যিখন সমাজ গঢ়িলে, চাউলুং চুকাফায়ে 7 ৰাজ মাৰি 1 ৰাজ কৰাৰ কথা ক'লে, তাৰপিছতে সেই গোটেই মানুহখিনিৰ মাজত ৰজা এজনে সমাজখন বান্ধি ৰাখিব নোৱাৰে, তেওঁ শাসকে বান্ধিব নোৱাৰে। বান্ধিবলৈ এক ব্যৱস্থা লাগিব, সংস্কৃতি লাগিব, সভ্যতা লাগিব, যাৰ বুনিয়াদ মহাপুৰুষ শংকৰ গুৰুজনাই ৰচনা কৰি দিলে। সেই বুনিয়াদৰ মাজত সকলো ধৰি ৰাখিব যদি পৰা নাই, তাৰ মানে ক'ৰবাত ইয়াত ধৰ্ম কৰ্ম হোৱা নাই। প্ৰথম কথা, ধৰ্ম হ'বলৈ হ'লে মানুহ গঢ়িব পাৰিব লাগিব। ধৰ্মই মানুহক এজনক আন এজনৰ ওচৰ চপাই আনে, ধৰ্মই এজনক আন এজনৰ পৰা আঁতৰাই লৈ নাযায়। যি ধৰ্মই এজনক আন এজনৰ পৰা আঁতৰাইছে সেয়া ধৰ্ম হ'ব নোৱাৰে। ইছলাম ফিলচফি যিটো খ্ৰীষ্টিয়ান ফিলচফি, খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ যিটো ফিলচফি, তেওঁলোকে সদায় নিজকে এক্সক্লুচিভ কৰি ৰাখিবলৈ গৈ আনবোৰক তিৰস্কাৰ কৰে, সেইকাৰণে সেইবোৰ ধৰ্ম হ'ব নোৱাৰে। ধৰ্ম একমাত্ৰ সনাতন, আৰু এই সনাতন দৰ্শনত ইনক্লুচিভ চিন্তা আছে, সকলোকে সামৰি লোৱাৰ চিন্তা আছে। সি যোনেই কৰিছে, আজি যদি শ্ৰীমন্ত শংকৰদেৱ সংঘই কৰিছে, কাইলৈ যদি কোনোবা ব্ৰাহ্মণ কোনোবা এজন তথাকথিত কোনোবা এজন ব্যক্তিয়ে কৰিছে, তেওঁ ধৰ্মৰ পক্ষৰ পৰা কক্ষপথৰ পৰা আঁতৰি গৈছে। গতিকে আমি কৈছোঁ, তেওঁলোকক আহ্বান কৰিছোঁ, আপোনালোকে বুজক। আৰু অপৰিপক্ক মানুহক আপোনালোকে সংবাদ মাধ্যমৰ আগত কথা ক'বলৈ কিয় দিছে? শ্ৰীমন্ত শংকৰদেৱ সংঘত ইমান পৰিপক্ক মানুহৰ অভাৱ নে যিকোনো মানুহক আপুনি বক্তব্য দিবলৈ দিছে? আৰু বক্তব্য আৰু আচৰিত কথা যে আমি ধুতি গামোচা চেলেং আমি জাতীয় চৰিত্ৰ জাতীয় স্বকীয়তা বুলি ভাবোঁ, আৰু সেই জাতীয় স্বাভিমান জাতীয় সাজযোৰ পিন্ধি আপোনালোক থানালৈ গৈছে, কেছ দিবলৈ গৈছে, এনেকুৱা লাগিছে যেন কোনোবা ৰাজনৈতিক দলৰ প্ৰতিযোগিতা চলিছে, কোনোবা ৰাজনৈতিক দলৰ শোভাযাত্ৰা চলিছে, ভাগৱত লৈছে, কিবা কীৰ্তন লৈছে, ৰাজপথত থানালৈ গৈছে। আপোনালোকে কি মানে স্খলনটো ক'ৰ পৰা কেনেকৈ হৈছে আপোনালোকে চাওকচোন। পৰ্যবেক্ষণটো ক'ত? কীৰ্তন ভাগৱতৰ ঠাই নামঘৰ আছিলে, গোসাঁই ঘৰ আছিলে, আপোনালোকে তাৰ পৰা আনি থানা পোৱালেগৈ। তে এই চিন্তাটোত এই বুদ্ধিবোৰ কোনে দিলে এওঁলোকক? যে শংকৰ গুৰুজনাই যিটো চিন্তা দিলে, মই এই গোটেই পৰিৱেশটোত এটা ভাল বস্তু দেখিছোঁ যে অসমত এটা সময়ত যে শংকৰদেৱ বিৰোধী যিটো চিন্তা গঢ়লৈ উঠিছিলে, শংকৰদেৱ সংঘৰ শেহতীয়া আচৰণবোৰে শংকৰদেৱ সংঘ আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা যে একেই নহয় সেই কথাটো কিন্তু স্পষ্ট হ'ল। শংকৰ গুৰুজনাৰ আদৰ্শ চিন্তাত যে শংকৰদেৱ সংঘ নাই সেই কথাটো স্পষ্ট হ'ল। শংকৰ গুৰুজনাই সকলোকে যে একাকাৰ কৰিব চেষ্টা কৰিছে, শংকৰ সংঘই নিজকে বিশেষ দেখুৱাবলৈ গৈ য'ত ইছলামিক ফিলচফি ইছলামিক আইডিঅ'লজিয়ে যি ধৰণে নিজকে এক্সক্লুচিভ দেখুৱাব গৈ পেলাই যি ধৰণে আচৰণ কৰে, সেই ধৰণৰ আচৰণ কৰিবলৈ গৈ পেলাই তেওঁলোকে এই কথাবোৰ কৈছে। ক'বলৈ ঢেৰ আছে। এতিয়া এক ঈশ্বৰৰ প্ৰসংগটো আহে। এতিয়া বিভিন্ন সময়ত মোক সিদিনা এজনে ক'লে যে এক ঈশ্বৰৰ প্ৰসংগত ইছলামে এক ঈশ্বৰ বিশ্বাস কৰে বুলি কয়, খ্ৰীষ্টিয়ান মিছনেৰীসকলে এক ঈশ্বৰক বিশ্বাস কৰে, শংকৰ গুৰুজনাই এক ঈশ্বৰক শৰণ দিবলৈ গ'ল, সেইকাৰণে তেওঁলোকে ক'ৰবাত আমাক বহু ঈশ্বৰবাদী বুলি ভাবে। মানে এই শাক্ত শৈৱ গাণপত্য বৈষ্ণৱ এইবোৰ মানে তেওঁলোকৰ বৈষ্ণৱৰো বিভিন্ন পন্থ আছে, এইবোৰক তেওঁলোকে বিশ্বাস নকৰে। কিন্তু মই এটা কথা বুজি নাপাওঁ, যদি তুমি এক ঈশ্বৰত বিশ্বাসী হয়, আমাৰ এটা খুব সুন্দৰ কথা আছে সনাতন হিন্দু ধৰ্ম দৰ্শনত কি কৈছে, একৈশ্যত্মনু হন্যু দেৱাং পতংজ্ঞানী ভৱন্তি একম সদ বিপ্ৰা বহুদা বদন্তি অগ্নিং য়মং মাতাৰিশান মাহুং। তাৰমানে অগ্নি বায়ু সূৰ্য বা আন যিকোনো দেৱতাৰ স্বৰূপ ভিন্ন ভিন্ন হ'লেও সকলো একেটা আত্মাৰে পৰিচালিত বা একেটা আত্মাতে নিহিত।
সেইকাৰণে আমি কম একম সৎ বিপ্ৰা বহুদা বদন্তি, সকলো এক, বাকীবোৰ এই একৰ অংশ হয়। এতিয়া মোৰ প্ৰশ্নটো থাকে তেওঁলোকলৈ, আপোনালোকে যদি এক ঈশ্বৰক বিশ্বাস কৰে তেতিয়াহ'লে আপোনালোকৰ দৃষ্টিত শিৱ পৃথক কেনেকৈ হয়, কালী পৃথককৈ কেনেকৈ দেখা পায়, দুৰ্গাক পৃথককৈ কেনেকৈ দেখা পায়, বা কোনোবাই আপোনাৰ মেডাম মেফি কৰিলে, পূৰ্বপুৰুষসকলক প্ৰাৰ্থনা কৰিলে, তাত আপোনালোকে বেলেগ সত্তা কেনেকৈ দেখা পালে, আপোনাৰ চকলং বিবাহ কৰিলে, তাত আপোনালোকে বেলেগ সত্তা কেনেকৈ দেখা পালে? আমিতো দেখা পোৱা নাই, আমি কৃষ্ণই দেখিছোঁ। আমি কালীকো কৃষ্ণ, কোনোবাই হয়তো কালী বুলি ভাবিছে, মই কৃষ্ণ বুলি ভাবিছোঁ, কোনোবাই শিৱ বুলি ভাবিছে, মই কৃষ্ণ বুলি। এক ঈশ্বৰ যেতিয়া হ'ব আপুনি সকলোতে একেই দেখিব লাগিব। আপুনি যদি বেলেগ বেলেগ দেখিছে তাৰমানে আপোনাৰ মন মগজু একত নাই, সেইকাৰণে আমি বেলেগ বেলেগ দেখিছে। এইফালে ক'ৰবাত শিৱ, এইফালে কিবা আমুক, এইফালে তামুক, সেইফালে তামুক, মইহে আমুক, এইটো বেলেগ সেইটো বেলেগ। আপুনি বেলেগ দেখিছে মানে আপুনি একত নাই, সেইকাৰণে আপুনি ভিন্ন দেখিছে। যে এক চিন্তাটো কি হ'ব লাগিছিল, যে মই কৈছোঁ যে মই কালী পূজা কৰিছোঁ দে, তেওঁ ক'ব কি লাগিছিল, কালী নহয় প্ৰভু, সেইজনো কৃষ্ণই, তেওঁলোকৰ পৰা সেইটোহে আহিব লাগিছিল। যদি তেওঁলোক একত বিশ্বাস কৰে যে মই ভুল বাৰু, মই কৃষ্ণ দেখা নাই, মই কালী দেখিছোঁ, সেইকাৰণে মই কালী বুলি পূজা কৰিছোঁ, উত্তৰটো তেওঁলোকৰ ফালৰ পৰা আহিব লাগিছিল, প্ৰভু আপুনি কালী বুলি ভাবিছে, আমি কৃষ্ণহে দেখিছোঁ তাত। কিন্তু তেওঁলোকে কি কয়, ঐ তই কালী পূজা কৰা মানে তই শংকৰদেৱৰ নাম কেনেকৈ ল'ব পাৰ? তাৰমানে এক ক'ত দেখিলে তেওঁলোকে। গতিকে এই যে বেমেজালিবোৰ হৈছে, এই বেমেজালিবোৰ তলৰ পৰা নষ্ট হৈছে, বুনিয়াদটো নষ্ট হৈছে তেওঁলোকৰ। শংকৰদেৱৰ দৰ্শনত তেওঁলোক নাই। কীৰ্তনখন, নামঘোষাখনক খুব স্পষ্টকৈ লিখা আছে সকলোবোৰ কথা, এইবোৰ কথা তেওঁলোকে অধ্যয়ন কৰা নাই। কাৰণ এইটো বুজি পাওঁ, আমিও আছিলোঁ এটা সময়ত যেতিয়া শংকৰ সংঘৰ কামবোৰ কৰিছিলোঁ, আমাক যেনেকৈ বুজাই দিয়া হৈছিল আমি তেনেকৈয়ে বক্তৃতা দিছিলোঁ। আমিও জিলা পৰ্যায়ত শিশু বক্তা হিচাপে বহু বক্তা দিছোঁ, যুৱ বক্তা হিচাপে বহুত বক্তৃতা আমি প্ৰদান কৰিছোঁ। তেতিয়া আমাৰ কি হয়, আমাক সাধাৰণতে পঢ়া নহয়, মই এতিয়াহে বেছিকৈ পঢ়া অভ্যাসটো কৰিছোঁ, কীৰ্তন ঘোষা, নাম ঘোষা। তেতিয়া আমাকে তই কৈ দিলোঁ নহয়, এইখিনি পইণ্টেই কবি, মানে আমাক ভাটৌ টাইপত এটা কৰা হৈছিল। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘই যিসকলে এই বাহিৰত বক্তৃতা দি আছে, তাৰে মই সুধিছোঁ, কৈছোঁ নহয়, কীৰ্তনখন এবাৰো পঢ়া নাই, কোনো নামঘোষাখন এবাৰো পঢ়া নাই তেওঁলোকে। গুৰুত্বপূৰ্ণ কথা, পঢ়িলে এই ধৰণৰ আচৰণ নকৰিলেহেঁতেন। তেওঁলোকক এটা এজেণ্ডাৰ ভিতৰত বনাই দিয়া হৈছে, এই পইণ্টকেইটাহে কবি, এইকেইটাই ক'ব, এইকেইটাই ভাবে ভকতে কৈছে, কিন্তু ভকতে নিজকে ভাটৌৰ নিচিনা চব ভাটৌ। সেইকাৰণে এই অৱস্থাটো হৈছে। সেইকাৰণে কি ক'ব এতিয়া, কোনোবাই কৈছে এইটো যে এই চাগেই যে ক'লে কোনোবা এজন ভকতে অসমৰ পিছপৰা, কোনোবাই কৈছে যে আমাৰতো লগততো অসমৰ পিছপৰা ক'বতো সকলো আছে, তই কৈ দিবি কথাটো, কৈ দিছে, ভবা নাই, কাৰণ নিজৰ মগজুত সেইটো ব্যৱহাৰ কৰিব পৰা প্ৰেক্টিচটো নাই, সাধনা নাই, ধ্যান নাই। ধ্যান সাধনা নহ'লে আপুনি ধৰ্মটো কৰিব নোৱাৰে। ধৰ্ম আৰু আটাইতকৈ ডাঙৰ কথা হ'ল তেওঁলোকে নাম প্ৰসংগ কৰাটোকে বা মন্দিৰত বহি ঘণ্টা বজাই, শংখ বজাই পূজা কৰাটোকে ধৰ্ম কৰা বুলি ভাবিছে। ধৰ্ম নহয়েই এইবোৰ, এইবোৰ বিধিগত উপাসনা পদ্ধতি, এইবোৰতকৈ ধৰ্ম বহু ওপৰত, তেওঁলোকে বুজি পোৱা নাই চাগে। বৰদেৱক ধন্যবাদ জনাইছোঁ। একালৰ আভিযান্ত্ৰিকৰ ছাত্ৰ আৰু বৰ্তমান এগৰাকী হিন্দুত্ববাদী নেতা বুলিও আমি ক'ব পাৰোঁ। তেখেতৰ বক্তব্যৰ মাজত বহুখিনি কথা আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিলে, আৰু তেখেতৰ কথাবিলাকৰ যুক্তিও আছে, সেই কথা আপোনালোকক ভাবিবৰ বাবেও মই আহ্বান জনাইছোঁ। মই এতিয়া আহিছোঁ পবিত্ৰ কুমাৰ শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ। কেইবাখনো গ্ৰন্থৰ লেখক শৰ্মা ডাঙৰীয়া, অসম সাংস্কৃতিক মহাসভাৰ সভাপতিৰ দৰে গুৰুদায়িত্বত আছে এইগৰাকী ব্যক্তিক মই এটা কথা সুধিব বিচাৰিছোঁ। শংকৰদেৱ সংঘয়ো যথেষ্ট কাম কৰিছে, কাম নকৰা বুলি আমি ইয়াত ক'বলৈ যোৱা নাই। মেঘালয়ত নামঘৰ স্থাপন হৈছে, অৰুণাচলত নামঘৰ স্থাপন হৈছে, এনেধৰণৰ বহুখিনি কাম হৈছে, সম্প্ৰসাৰণ কৰি গৈ থকা হৈছে শংকৰদেৱ সংঘক, কিন্তু আশা কৰা মতে হোৱা নাই, সেইটো এটা বেলেগ বিষয়। কিন্তু এটা কথা আমি লক্ষ্য কৰিব লাগিব যে আমাৰ যি ভাতৃত্ববোধ, ককায়েক ভায়েকৰ মাজত যি সম্প্ৰীতি, সেই সম্প্ৰীতি বিনষ্ট হৈছে, সেই সম্প্ৰীতি ঘূণে ধৰিছে এইখন অসম ভূমিত। শেহতীয়া ঘটনাসমূহে এই কথাই প্ৰমাণ কৰে। শৰ্মা ডাঙৰীয়াই কি কয়? মই প্ৰথমতে ভগৱন্তক প্ৰণাম জনাইছোঁ। ওম নমো ব্ৰাহ্মণ্য দেৱায় গো ব্ৰাহ্মণ হিতায় আছ জগদ্ধিতায় কৃষ্ণায় গোবিন্দায় নমো নমঃ। মই প্ৰথমতেই আপোনাক জনাইছোঁ, আপুনি প্ৰথমতে কৈছিলে যে শ্ৰীমন্ত শংকৰদেৱ সংঘ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান বুলি আপুনি কৈছে, কিন্তু মই ক'ব বিচাৰোঁ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ নহয়। তাত চৌকা বহুত খনা হয়, অধিৱেশন হ'লে নিঃসন্দেহ বহুত চৌকা খনা যায়, এইটো যিটো মিডিয়া মাতি পেলাই দেখুৱাই
আমাৰ 50টা চৌকা 70টা চৌকা 100টা চৌকা যোৰহাটত খন্দা হ'ল কিন্তু চৌকাই আচলতে বৌদ্ধিকতা প্ৰকাশ নকৰে সেইটো সদায় মনত ৰাখিব বৌদ্ধিকটো এটা বেলেগ বস্তু আৰু চৌকাটো বেলেগ বস্তু ভাত খোৱা মানুহৰ সংখ্যাটো বেলেগ তেওঁলোকৰ অধিৱেশনলৈ পাঁচজন মানুহ এজন সদস্য নিবলৈ লৈ যাব লাগিব নিজৰ খৰচত তেওঁলোক ইণ্টাৰেষ্টেড হওক या নহওক কিন্তু তেওঁলোকে সদস্যজনে গাড়ী ভাড়া দি পেলাই পাঁচজন সদস্যক নতুন মানুহ তাৰমানে অধিৱেশনলৈ লৈ যাব লাগিব এইবিলাক তেওঁলোকৰ প্ৰলোভন যিয়ে নহওক গতিকে সেইটো হ'ল 1 নম্বৰ কথা আৰু 2 নম্বৰ কথা বৰাদেৱে যিখিনি কথা কৈছে একেবাৰে সত্য শুদ্ধ কথা কৈছে তেওঁলোকৰ লক্ষ্য উদ্দেশ্য ব্ৰাহ্মণ বিদ্বেষ কিন্তু তেওঁলোকে পাহৰি গৈছে যে আজি আমি যাক শ্ৰীমন্ত শংকৰদেৱ বুলি নাম দি আছোঁ সেৱা কৰি আছোঁ শ্ৰদ্ধা ভক্তি জনাই আছোঁ তেওঁক শংকৰদেৱ কৰিলে ব্ৰাহ্মণেহে মাধৱ কন্দলী প্ৰথম কথা মহেন্দ্ৰ কন্দলীয়ে তেওঁক শিক্ষা দি পেলাই তেওঁ জ্ঞান গৰিমা দি পেলাই শিক্ষা দীক্ষাৰে সুসজ্জিত কৰি লগুণ দি তেওঁক দেৱ কৰি শংকৰদেৱ বুলি তেওঁ শিক্ষাত তেওঁক উলিয়াই দিলে থাকি গ'ল জগদীশ মিশ্ৰই পুৰীৰ পৰা ভাগৱত শাস্ত্ৰখন আনি তেওঁ হাতত দিলে জগদীশ মিশ্ৰই যে ব্ৰাহ্মণ আৰু অসমত লক্ষ্মীনাথ বেজবৰুৱাই যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক যদি অসমবাসীৰ ওচৰত চিনাকি কৰি নিদিলে হেঁতেন আজি শ্ৰীমন্ত শংকৰদেৱ সংঘই হয়তো শংকৰদেৱক চিনি নাপালেহেঁতেন এইটো আমি এইটো কথা সকলোৱে মনত ৰখা উচিত আৰু শংকৰদেৱে যলৈ গৈছিল তোলৈ সদায় ব্ৰাহ্মণ গুৰুসকলক সদায় আগত স্থান দি নিছিল এই কথা আমি সকলোৱে জানো আমি গুৰুচক্ৰ মই অধ্যয়ন কৰি এইবিলাক কথা পাওঁ এইখিনিতে মই অসমবাসী ৰাইজক জনাইছোঁ জন্মসূত্ৰে মই এগৰাকী ব্ৰাহ্মণ শংকৰদেৱ মোৰ সংস্কৃতি গুৰু শংকৰদেৱ এগৰাকী গুণী জ্ঞানী ব্যক্তি অসমৰ সাহিত্য সংস্কৃতি জগতৰ খনিকৰ 100% সত্য শুদ্ধ এগৰাকী বিদগ্ধ সংস্কৃত পণ্ডিত তেওঁ এগৰাকী প্ৰাতস্মৰণীয় তথা চিৰনমস্য এগৰাকী ব্যক্তি আমি সদায় তেখেতসকলক শ্ৰদ্ধা কৰোঁ ভক্তি কৰোঁ তেখেতৰ গুণ গৰিমা প্ৰকাশ কৰোঁ তেখেতৰ সাহিত্যবিলাক আমি চৰ্চা কৰোঁ শ্ৰৱণ কীৰ্তন কৰোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘই বামুণ আৰু শংকৰদেৱৰ মাজত এটা গেপ এটা আনিবলৈ চেষ্টা কৰি দিলে এটা মস্ত গেপ আনি দিলে যে শংকৰদেৱ বামুণ বিদ্বেষী আছিল আৰু ব্ৰাহ্মণসকলে শংকৰদেৱক নামানে বহুত ব্ৰাহ্মণ গাঁৱত নামঘৰ আছে যদি কোনোবাই শংকৰদেৱক বেয়া পাবলৈ হৈছে তো শংকৰদেৱ বেয়া পাব লগা হৈছে কিবা কাৰণত তেতিয়াহ'লে শংকৰদেৱ সংঘৰ কাৰণেই হৈছে তাৰমানে আৰু ক'ব নাপায় এতিয়া আমাৰ বৰাদেৱে কৈছিলে এটা কথা যে তেওঁলোকে মানে আমাৰ এক কৃষ্ণদেৱ কৰি সেও একৰ কথা কৈ আছে ন কিন্তু সেই শংকৰদেৱে লিখি থৈ গৈছে কীৰ্তনত দুৰ্গা ভদ্ৰা কালী আদি হৈবেক তোমাৰ নাম থাকিবা লোকৰ পূজা খাই ভাগৱতৰ কথা দশম স্কন্ধৰ তেতিয়াহ'লে যদি সেইবোৰ নাথাকিলেহেঁতেনেই এই কথাবোৰ শংকৰদেৱে কিয় লিখিলেহেঁতেন আৰু মই এটা কথা মই অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ কেইটামান কথাত আমাৰ সদায় খেলি মেলি আছে তাৰমানে এই খেলি মেলিটোত মই কৈ আছোঁ যে প্ৰথম কথা আমি শংকৰদেৱক জগতগুৰু বুলি কওঁ হয়তো ময়ো কৈছোঁ আপুনিও কৈছে কিন্তু প্ৰত্যেকে জগতৰ গুৰু শংকৰদেৱ হয়নে নহয় প্ৰথমতে সেই এটা কথা চিন্তা কৰিছে কিন্তু এটা কথা ঠিক গোটেই জগতৰ চিন্তা শংকৰদেৱৰ হৃদয়ত আছিল এইটো সত্য কথা কিন্তু শংকৰদেৱক জগতৰ মানুহক আপোন কৰি ল'ব জগতৰ গুৰুৱে তেখেতৰ ধৰ্ম জগতৰ মানুহে তেওঁৰ ধৰ্মটো লৈছে নাই লোৱা সেইটো পিছৰ কথা অসমতে সকলো মানুহে তেওঁৰ ধৰ্মটো ল'ব পৰা নাই কিয় নাই অসমত 4জন পণ্ডিতে মূল 4জন ধৰ্মগুৰুৱে ধৰ্ম সেই সময়ত প্ৰচাৰ কৰিছিল যিসকল হৰিদেৱে শৰণ ভজন দিছিল সেইসকল হৰিদেৱী সেইসকল গুৰু হৰিদেৱ সেইসকল গুৰু শংকৰদেৱ হ'ব নোৱাৰে যিসকলক দামোদৰদেৱে শৰণ ভজন দিছিল সেইসকল দামোদৰী সেইসকল গুৰু কেতিয়াও শংকৰ হ'ব নোৱাৰে যিসকল শংকৰদেৱে শৰণ ভজন দিছিল তেখেতৰ আজ্ঞাপৰ হৈছে সেইসকল শংকৰী গতিকে এতিয়া কথাটো হ'ল কি এই একাংশ মানুহে সদায় অন্ধ ভক্তই তাৰমানে কৈ থাকে চিঞৰি চিঞৰি কৈ থাকে যে
শংকৰদেৱক গুৰু মানি ল'ব নোৱাৰিলে কেনেকৈ হ'ব আমি সকলোৱে গুৰু মানি শংকৰদেৱ সংস্কৃতি গুৰু মই আকৌ এবাৰ কৈছোঁ 100% সত্য শুদ্ধ কথা যে শংকৰদেৱ সংস্কৃতিৰ গুৰু কিন্তু ধৰ্মীয় গুৰু সকলোৰে বাবে নহয় মই তাৰ দামোদৰী মানুহ মোৰ গুৰু দামোদৰদেৱ মোৰ গুৰু শংকৰদেৱ হ'ব নোৱাৰে কিন্তু মোৰ সংস্কৃতি গুৰু শংকৰদেৱ গতিকে কথা আছে কি এই সৰু সৰু কথাবিলাক আমাৰ মানুহে বহুতে নেজানে নে জানি শুনি নকয় মই নেজানো এইটো কথা আৰু বৰ লাজৰ আৰু দুখৰ কথা এটা আছে কি শংকৰদেৱ সংঘই ব্ৰাহ্মণ গোসাঁই সত্ৰীয়া অনুষ্ঠান এইবিলাকক যথেষ্ট তুষ্ট তাচ্ছিল্য কৰে তিৰস্কাৰ কৰে মোৰ ঘৰতে এখন বিয়া কথা কৈ আছোঁ মই শুনক বিয়াখনলৈ মাতিছিলে মই বিয়াখন খাব গৈছিলোঁ আৰু তেতিয়া সেই সময়ত তেওঁলোক নতুনকৈ শংকৰ সংঘত সোমাইছে সেই বিয়াখনৰ বিয়া নাম কি আছিল জানে সেই বিয়াখনত বিয়া নাম গাইছিলে মোৰ এতিয়াও কাণত বাজি আছে বিয়া নামটো তাৰমানে অম্বুবাচী নে মানুহ হাল খতি নকৰোঁ মিছাতে গৰু ঘিউ জুই ঢালি নুপুৰোঁ এইটো আছিলে বিয়ানাম এইটো সুৰত বিয়ানাম গাইছিলে এটা সংগঠন যাক আপুনি আজি কৈ আছে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান বুলি কৈ আছে সেই সংগঠনত এইবিলাক আছিলে বিয়ানাম এটা গুৰুত্বপূৰ্ণ কথা গতিকে আৰু তাৰপিছত আপোনালোকে জানে যে মৰিগাঁৱত যেতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিৱেশন হৈছিল তালৈ বঢ়াই বক্তা হিচাপে মাতিছিলে ডক্টৰ নগেন শইকীয়া মহোদয়ক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি এগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তি ডক্টৰ নগেন শইকীয়া ছাৰে তেখেতসকলক দুই এটা কথা অনুৰোধ জনাইছিল আৰু তেওঁ যোৱাৰ পিছত নগেন শইকীয়া ডাঙৰীয়াক তেওঁলোকে মোটামুটি অপমান কৰিছে এইটো আপুনি জানিছিল বোধহয় মৰিগাঁৱত গতিকে অতিথি নিমন্ত্ৰণ কৰি আনি যি নিজৰ ঘৰত তুচ্ছ তাচ্ছিল্য কৰে বা অপমান কৰে তাতকৈ ডাঙৰ কথা কি হ'ব পাৰে ভকতকৈ নাম অপৰাধত বাৰে বাৰে কৈছে ভকতকৈ নিন্দা কৰে ধৰ্ম নামৰ দুহি জানিবা পৰম সেই ভকত এজনক নিমন্ত্ৰণ আনি তেওঁক যদি অপমান কৰিছে তাতকৈ কি হ'ব পাৰে তেনেকুৱা এটা সংগঠনে আচলতে আৰু এতিয়া আমি সনাতন ধৰ্মৰ ভিতৰত তেওঁলোক আছেনে নাই ক'বলৈ সন্দেহ হৈ গৈছে কাৰণ ৩৩ প্ৰকাৰৰ দেৱ দেৱতাৰ সৈতে হৈছে আমাৰ সনাতন ধৰ্ম আচলতে ধৰ্ম নহয় সনাতন সংস্কৃতি ৩৩ প্ৰকাৰৰ দেৱ দেৱতা কোনে কাক ইষ্ট দেৱতা হিচাপে লোৱা লৈ থাকা শিৱক লোৱা দুৰ্গাক লোৱা কালীক লোৱা মহাদেৱক লোৱা বিষ্ণুক লোৱা ব্ৰহ্মাক লোৱা তুমি ৩৩ প্ৰকাৰ দেৱতা আছে আমাৰ সনাতন সংস্কৃতিত তাত বাধা নিষেধৰ কথা ক'তো বাধা নিষেধ আৰু তাতকৈও আৰু এটা ডাঙৰ কথা কি হৈ আছে তেখেতসকলে নাম বুলি যে কৈছে নামটো মানে তাল বজাই গোৱা প্ৰসংগ কৰাটোকে তেখেতসকলে সেইটোকে নাম বুলি ভাবে তাৰমানে আৰু যে কিবা বেলেগ নাম আছে নাজানে তাৰমানে আচলতে অধ্যয়ন নোহোৱাৰ কাৰণে এইটো হৈছে কিন্তু কথাটো হৈছে কি আপোনাৰ অসমীয়াত গাই আছে এই ভাৱক ভাই ভজ ভগৱন্ত ভক্ত ভাৱে বা ঘোষা গাই আছে বা নাম গাই আছে বা প্ৰসংগ কৰিছে এইটো ভাল কথা এইটো কৰিব লাগে এইটো শংকৰদেৱে দি যোৱা বস্তু হয় কিন্তু নাম মানে অকল প্ৰসংগ কৰাটোৱে নাম নহয় তাল বজাই গোৱাটোৱে নাম নহয় তাৰমানে আমাৰ সনাতন সংস্কৃতিত বিষ্ণু সহস্ৰ নাম আছে শিৱ সহস্ৰ নাম আছে কালী সহস্ৰ নাম আছে দুৰ্গা সহস্ৰ নাম আছে সেইবোৰো নাম তাৰমানে নাম মানে কি তেখেতসকলৰ নামেদি তেওঁলোকক আমাৰ শ্ৰীকৃষ্ণ অস্তুত্ব নাম আছে সেইবোৰো নাম মানে নামেদি কাৰোবাক উচ্চাৰণ কৰাটোৱে হৈছে নাম তাল বজাই প্ৰসংগ কৰাটোকে নাম নহয় তাৰমানে এই কথাটো বহুত মানুহে বুজি নাপায় আৰু বুজি নোপোৱাৰ কাৰণে কি কয় নামেই শ্ৰেষ্ঠ বাকীবোৰ অশ্ৰেষ্ঠ বুলি কৈ সেইটোকে শ্ৰেষ্ঠ বুলি ক'বলৈ বিচাৰে শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে যথেষ্ট যুক্তিনিষ্ঠভাৱে এই বক্তব্যখিনি আপোনালোকৰ সন্মুখত আগবঢ়াইছে মই এতিয়া আহিছোঁ বৰা ডাঙৰীয়াৰ ওচৰলৈ তেখেতেও যথেষ্ট যুক্তি সহকাৰে আপোনালোকৰ কথাখিনি কৈছে বৰা ডাঙৰীয়াক মই প্ৰশ্নৰ মাজলৈ যোৱাৰ আগতে এটা কথা মই উল্লেখ কৰিব বিচাৰিছোঁ যে আমি কোনো আক্ৰমণ কৰাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা নাই আমি মাত্ৰ আলোচনা কৰিব বিচাৰিছোঁ আৰু আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী প্ৰতিনিধিও আমাৰ ইয়াত উপস্থিত থকাৰ আশাৰে আমি পুৱাৰে পৰা আজি বহুবাৰ চেষ্টা কৰিলোঁ কিন্তু তেখেতসকল আমাক সহযোগিতা নকৰিলে আমি কৈছিলোঁ আজি প্ৰসংগটো বহুতেই গুৰুত্বপূৰ্ণ গতিকে আমি আপোনালোকৰ মন্তব্য শুনিব বিচাৰোঁ
কালি আহিছিলে আজি নাহিল এনেধৰণৰ ঘটনা হ'ল এনে ঘটনাত আমাৰ এক অনুভৱ হয় যে চাপৰিলে মেঘ আঁতৰি নাযায় সেইটো সমানে সঁচা কথা কাৰণ এনে ঘটনাবোৰ হোৱাৰ পাছত আমি যদি নিজকে আঁতৰাই ৰাখোঁ তেতিয়াহ'লে তাৰ ফলপ্ৰসূ সিদ্ধান্ত লোৱাৰ পৰা আমি বিৰত হ'ম আমি আঁতৰি থাকিম বা তাৰ কোনো মীমাংসা নিশ্চিত কৰিব পৰা নাযায় এতিয়া মই বৰ ডাঙৰীয়া ওচৰলৈ আহিছোঁ আৰু আমাৰ শেহতীয়া ঘটনাক্ৰমৰ মাজলৈ পুনৰ আমি আহিছোঁ এটা কথা আমি লক্ষ্য কৰিছোঁ শেহতীয়া যি সংঘাত এই টাইপা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংঘাত সেই সংঘাত আজি পৰ্যন্ত এই পৰ্যন্ত অব্যাহত আছে কোনো তাত নিৰসনৰ আমি লক্ষণ দেখা নাই এনেধৰণৰ হৈ আছে শংকৰদেৱ সংঘই এফালে কিবা কিবি কৈ আছে আনফালে টাইপায়ো কিবা কিবি কৈ আছে এতিয়াতো জনগোষ্ঠীয় সংগঠনসমূহে উজনি অসমত বিশেষকৈ কালিৰ দিনটোত সংবাদমেল পাতি যৌথ সংবাদমেল পাতি শ্ৰীমন্ত শংকৰদেৱ সংঘত ফেপেই পাতি ধৰিছে এনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে টাইপা আৰু আমাৰ আহোম জনগোষ্ঠীসকল সৰব হৈ উঠিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে বৰা ডাঙৰীয়াই খন্তেক আগতে অলপ ব্যাখ্যা কৰিছে কিন্তু মই শেহতীয়া এই পৰিস্থিতিত পোনপটীয়াকৈ মই বৰা ডাঙৰীয়াৰ পৰা এই কথা জানিব বিচাৰিছোঁ যে কিয় এনে হৈ আছে আৰু এনে হৈ থাকিলে কি উত্তৰ পোৱা যাব এই গোটেই কথাটো হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো মানে আপোনাৰ আচলতে মানসিক আৰু বৌদ্ধিক বিকলাংগতা মই এইটো কথাই ক'ম তেওঁলোকে এই কথাখিনি ভাল শব্দ কৈছে আপুনি বৌদ্ধিক বিকলাংগতা মানসিক আৰু বৌদ্ধিক বিকলাংগতা তেওঁলোকৰ কৈছে আপুনি মানে মই বিভিন্ন সময়ত দেখা পাইছোঁ চাওক তেওঁলোকৰ যিসকল ব্যাখ্যাকাৰ আজি আধ্যাত্মিক অনুষ্ঠান বুলি অসমত দিনে ৰাতিয়ে পুৱা গধূলি ঢেৰ অনুষ্ঠান হৈ থাকে আৰু সেই অনুষ্ঠানবোৰত মই যেতিয়া দেখিছোঁ কেইবাজনো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ব্যাখ্যাকাৰক মই ব্যক্তিগতভাৱে ফোন কৰি বা বিভিন্ন সময়ত সামাজিক মাধ্যমতো আমি বক্তব্য ৰাখিব লগা হৈছে তেওঁলোকে ব্যাখ্যা কৰোঁতে যিবোৰ কথা কয় এতিয়া মই এইকাৰণে কৈছোঁ তেওঁলোক মানসিক আৰু বৌদ্ধিক বিকলাংগতা কিয় যে তেওঁলোকে কীৰ্তন আৰু নামঘোষাখনকে এতিয়াও ভালকৈ পঢ়িব পৰা নাই বা পঢ়া নাই আৰু এতিয়া হয়তো তেওঁলোকে ক'ৰবাত সেই যে বৌদ্ধিক বিকলাংগতাটো উপলব্ধি কৰিছে সেইকাৰণে তেওঁলোকে নিজকে লুকুৱাবলৈ হয় আপোনাৰ সভা যিকোনো আলোচনাৰ পৰা আঁতৰি গৈছে নতুবা তেওঁলোকে এতিয়া বল প্ৰয়োগ কৰি নিজক কিমান মানুহ আছে তাকে দেখুৱাবলৈ ৰাজপথলৈ তেওঁলোক ওলাই আহিছে কিন্তু মই তেওঁলোকক এইটোহে আহ্বান কৰিম আমি আপোনালোক নষ্ট হৈ যোৱাটো আমি বিচৰা নাই শ্ৰীমন্ত শংকৰদেৱ সংঘ নষ্ট হৈ যাওক আমি বিচৰা নাই কিন্তু কোনেও কামনা নকৰে তেনেকৈ আপোনালোকে লক্ষ লক্ষ মানুহক সংগঠিত কৰি ৰাখিছে আৰু সেয়াই ধৰ্ম শংকৰ গুৰুজনাই তাকেই কৰিছিলে কাৰণটো যেনেকৈ নহওক শংকৰ গুৰুজনাই ৰাখি থৈছে আপোনালোকে এইবোৰ এৰি পেলাই ক'ৰবাত অহংকাৰ এৰিব লাগিব নহ'লে পতন নিশ্চিত হ'ব আৰু আত্মবিশ্লেষণ কৰাৰ অধিকাৰ সকলোৰে আছে মই দুটামান নামঘোষাৰ পদ দুটামান পঢ়ি দিওঁ শুনিব মই কিয় বৌদ্ধিক বিকলাংগ বুলি কৈছোঁ তেওঁলোকক যে মাধৱ পুৰুষজনাই লিখিছে নামঘোষা 53, 54 আৰু 55 সংখ্যক ঘোষাত কি বুলি শংকৰেহে শুদ্ধ মত ঈশ্বৰ ভক্তিৰ তত্ত্ব প্ৰচাৰিলা শাস্ত্ৰসাৰ জানি ইহাকো নজানি মোৰহে জীৱিকাৰ অৰ্থে ফুৰে আপোনাৰ মহত্ব বখানি এই কথাটো মাধৱ পুৰুষজনাই নামঘোষাত 53 সংখ্যক পদটো কৈছে যে শংকৰে খুব সুন্দৰকৈ আনি যে তোমালোকে সাংসাৰিক মানুহ এই বাকী ধৰ্মীয় কঠোৰ মাৰ্গবোৰ তোমালোকে যাব নালাগে তোমালোকে নাম লোৱা নাম জপ কৰা আমিও সাধনাৰ মেইন কথাটো হ'ল জপ কৰা কি জপ কৰিম নাম কৰিম ওম নম শিৱায় এটা জপৰ এটা মন্ত্ৰ ই জপ ইউ নাম ওম নমো ভগৱতে বাসুদেৱায় এইটো মন্ত্ৰ এইটো এটা জাপ কোনোবাই আমাৰ গায়ত্ৰী মন্ত্ৰ এইটো এটা নামেই ইউ এটা আমি নামেই জপ কৰা যায় যে শংকৰে ক'লে ইমান কঠোৰবোৰ যাব নালাগে তোমালোকে সহজভাৱে কৰা কিন্তু তাকে নুবুজি ইহাকো নাজানি মোৰে জীৱিকাৰ অৰ্থে ফুৰে আপোনাৰ মহত্ব বখানি এই যে নিজৰ মহত্ব বখানিবলৈ গৈ শাস্ত্ৰসন্মত শংকৰ গুৰুজনে কি ক'লে সেইটো বুজি নাপালে তাৰপিছত এইখিনি কিন্তু মাধৱ পুৰুষজনাই কৈ গৈছে দেই শুনিব যে এই অৱস্থাটো যে হ'ব এদিন মাধৱ পুৰুষজনাই কিন্তু জানিছিল তেতিয়া পূৰ্বাভাস তেওঁ দি থৈ গৈছে যে শংকৰে সংশয় ছেদি শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰিলা কৃষ্ণৰ ভকতি তাংক এৰি কি কাৰণে আনক বুলয় গুৰু কিনো লোক মহামূঢ়মতি এই কথাটোত প্ৰসংগটো এনেকুৱা যে শংকৰদেৱে সহজ ৰাস্তা এটা তোমালোকক দিলে ইয়াত কৃষ্ণ বুলি পৰৱৰ্তী সময়ত আৰু ব্যাখ্যা আছে আমি সেইখিনিলৈ আহিম সেই ব্যাখ্যাবোৰত দিয়াৰ পিছত তেওঁলোকে কি বুলি ক'লে যে এতিয়া তেওঁলোকৰ সমস্যাটো হ'ল ওপৰৰখিনি নুশুনিলে মাজৰখিনি কৃষ্ণকে বুলয় গুৰু বুলি কৈ দিলে যে কৃষ্ণক নামানি অন্যক মানে এতিয়া তেওঁলোকে বোলে অন্য মানে কোন
কনফিউজ হৈ গ'ল তেওঁলোক কাৰণ সেইকাৰণে বৌদ্ধিক বিকলাংগ তেওঁলোক কাৰণ বাকীখিনি পঢ়া নাই এই চাৰিটা ক'লো কোনোবাই যে নোট কৰি দিয়ে এইটোহে কবি এইটোহে জানিবি বাকীখিনি নাজানে শুনিব নাজানে শাস্ত্ৰ নয় যেহি আহে তাকে কয় চেদি বাক নপাৰে সংশয় গুৰু বুলাই তথাপিতো ফুৰয় লোকৰ মাজে মান্য শতকাৰ খুজি লয় এই যে ক'লো তত্ত্বটো বুজি নাপালে কৃষ্ণ বুলি কাক ক'লে আচলতে তেওঁলোকে বুজি নাপালে এতিয়া মই গুৰু হ'ব লাগিব এতিয়া শংকৰ সংঘই কোনোবাই কৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ তেওঁলোকে নিজকে উচ্চ বুলি ভাবে পৃথিৱীত চব কথা তেওঁলোকেই জানে বুলি ভাবে কিন্তু তেওঁলোকে এইখিনি বুজি নাপালে কিয়নো মই কৈছোঁ চাব যেতিয়া তেওঁলোকে ভাগৱত ব্যাখ্যা কৰে তেওঁলোকে বিভিন্ন কথা বতৰা কৈ গোটেই সনাতন হিন্দু ধৰ্ম দৰ্শনক নষ্ট কৰি ফুৰে কিন্তু শংকৰ গুৰুজনে কি কৈছে কীৰ্তন ঘোষাত এই যে কৃষ্ণ বুলি কওঁতে শংকৰ গুৰুজনে কি কৈছে বিষবৰ হৰমোহনত কীৰ্তন ঘোষাত লিখিছে 515 সংখ্যক পদত বিষবৰ নামী হৰ আৰু গৌৰী মাও বিষ্ণুক সাদৰি লৈলা ভূমি পাও গৌৰী মা বুলি কৈছে গৌৰী মানে কোন পাৰ্বতী কালী এতিয়া মোক কওক শংকৰদেৱ সংঘই নাৰীসকলক দেখিলে আইগৰাকী আই মাতৃ বুলি নমস্কাৰ কৰে এতিয়া আপুনি যেতিয়া নাৰীগৰাকীক আই মাতৃক নমস্কাৰ কৰিছে আই মাতৃ আইগৰাকী বুলি কৈছে সেয়াই আপোনাৰ সন্মান সেয়াই আপোনাৰ ভকতি সেয়াই আপোনাৰ পূজা তাৰ কাৰণে আপুনি ফুল চন্দন তুলসী লৈ একো কৰিব নালাগে প্ৰয়োজন নাই এতিয়া শংকৰ গুৰুজনে যেতিয়া গৌৰী মাও বুলি কৈ দিলে মানে গৌৰী মাক সেৱা কৰিলেতো শংকৰদেৱে সেইটো এৰি থৈ যাব পাৰিলেহেঁতেন কীৰ্তন ঘোষাত নিলিখিবও পাৰিলেহেঁতেন তেওঁ গৌৰীক মা বুলি কিয় ক'লে তাৰমানে গৌৰীক যিটো সন্মান দিব লাগে পাৰ্বতী কালীক দি দিছে কিন্তু তেওঁলোকৰ ভাগৱত ব্যাখ্যাকাৰে কি কয় কোন দুৰ্গা কোন কালী কোন শিৱ তাৰপিছত সেইকাৰণে মানসিক বিকলাংগ বুলি কৈছোঁ মই চাব আকৌ কৈছে সেই তাতে হৰমোহনতে 517 নম্বৰ শংকৰক দেখি হৰি তুলিলন্ত হাঁহি বহিবাক লাগি বহাই দিয়াইলা আসন সবাত যে বহিলতে দেৱ ত্ৰিনয়ন বুলি কাক কৈছে দেৱ ত্ৰিনয়ন কোনে কৈছে শংকৰদেৱে কৈছে এইবোৰ কথা শংকৰদেৱে নিলিখাকেও থৈ যাব পাৰিলেহেঁতেন তদুপৰি নাম অপৰাধতটো বিভিন্ন সময়ত কৈছে যে বিষ্ণু আৰু শিৱক যিজনে ভিন্ন বুদ্ধি কৰে তেওঁ নামৰ মহা অপৰাধী তেওঁ নৰকত পৰে এই যে নৰকত পৰা তোমালোকে ভাগৱত ব্যাখ্যা কৰিব গৈছা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মঞ্চত বহিছা তোমালোকে যেতিয়া শিৱক তিৰস্কাৰ কৰিবা এই যে কৃষ্ণকে তিৰস্কাৰ কৰি আছাতো তোমালোকে যে এই যে নামৰ অপৰাধী মই কৈছোঁ আজি শ্ৰীমন্ত শংকৰদেৱ সংঘই নাম অপৰাধত ভুগিছে এই যে গুৰুজনাক যে মানিব পৰা নাই ক'লে শংকৰেহে শুদ্ধ মত তেওঁলোকে নাজানি নিজৰ জীৱিকাৰ অৰ্থে সাধাৰণ মানুহবোৰক ভুল পথেৰে লৈ যোৱাৰ কাৰণে নাম অপৰাধত পৰি আজি তেওঁলোকে নৰকত আজি এই অৱস্থাটো হৈছে এইটো কিন্তু অসমৰ কাৰণে তেওঁলোকে এইটো অনুভৱ কৰাটো উচিত মই আৰু এটা কথা কওঁ আপোনাক অকণমান এক মিনিট মই কৈছোঁ কি ভাগৱত ব্যাখ্যাৰ ওপৰত যে কৈছে এই ইউটিউব চেনেলবিলাকত শংকৰ সংঘৰ বহুত ভকতে শাস্ত্ৰ ব্যাখ্যা ভাগৱত ব্যাখ্যা কোৱা আমি শুনিছোঁ ভাগৱতখন আমিও পঢ়িছোঁ বুলি ক'ব নোৱাৰোঁ চাইছোঁ আৰু কিন্তু তুলনি বিয়া কেনেকৈ পাতে ভাগৱতত লিখা নাই কিন্তু এই তেওঁলোকৰ এই যে বগাকৈ পাতলাকৈ এজন ভকত আছে কিবা গগৈ কিবা এজন গগৈ প্ৰাণজিৎ গগৈ নেকি হয় তেওঁ কিন্তু সেই ব্যাখ্যা কৰোঁতে দেখোন তুলনি কেনেকৈ পাতিব তুলনি বিয়া কেনেকৈ পাতিব লাগে শ্ৰাদ্ধ কেনেকৈ কৰিব লাগে চুলি খুৱাব লাগে নালাগে বোলে ভাগৱত সেইখন ভাগৱতত বোলে এইবিলাক কথা লিখা আছে আমি এনেধৰণৰ বিতৰ্কলৈ নাযাওঁ মই ধন্যবাদ জনাইছোঁ কথাটো হৈছে যে এই যে মানসিক বিকলাংগতা বৌদ্ধিক বিকলাংগতা যিটো কথা এই কথাবোৰ তেওঁলোকৰ তাত হৈছে অন্য কথালৈ মই নাযাওঁ আপুনি অথনি শৰ্মাদেৱে কৈছিলে ভাগৱতৰ 10ম স্কন্ধত লিখা আছিলে যে আমিও সাক্ষাতে গৈ দৈৱকৃত উপজীৱো বসুদেৱে আনিব পেলাই দুৰ্গা ভদ্ৰা কালী আদি হৈবেক তোমাৰ নাম থাকিবা লোকৰ পূজা খায় তাৰ পিছতে লিখিছে যে যেতিয়া মহামায়াটো গুচি গ'ল যোগমায়া গুচি গ'ল কংসই মাৰিব নোৱাৰিলে তাৰপৰা গুচি যোৱাৰ পিছত কি বুলি কংসক কৈ গ'ল তোৰতো অষ্টম পুত্ৰ জন্ম হৈ গ'ল এতিয়াতো তই মৰিবি এতেকে বচন বুলি ভগৱতী কংসৰ আগে শুনাই অনেক থানত থাকিলন্ত পাছে নানা পূজা বলি খায় 10ম স্কন্ধ শ্ৰীমদ ভাগৱত পদ সংখ্যা 10,974 দত্ত বৰুৱাই প্ৰকাশ কৰাখনত এইটো কি কথা ক'লে অনেক থানত থাকিলন্ত পাছে নানা পূজা বলি খায় তাৰ মানে কি তাৰমানে শংকৰদেৱ সংঘইটো শংকৰদেৱক নস্থাতে কৰি পেলালে কৈছোঁ নহয় শংকৰদেৱক মানে এই যে কয় এষাৰ কথা কফিনত শেষ গজালটো মাৰিলে শংকৰদেৱক শংকৰদেৱ সংঘই শংকৰদেৱৰ দৰ্শন শংকৰদেৱৰ চিন্তা চাওক এটা দুৰ্ভাগ্যজনক তোমালোকে কৰিব নালাগে তুমি নকৰা কোনে কৈছে তোমাক কৰিবলৈ
কিন্তু বেলেগে কৰিছে তুমি তিৰস্কাৰ কিয় কৰিছা শংকৰদেৱে এইটো ক'লে সেইটো নিন্দা নকৰিবা বেলেগে কি কৰিছে নিন্দা বা নুভুঞ্জাবে হলে শংকৰদেৱৰ মতামত কি কৰিছে কৰিব দিয়ে কাৰণ আমি কৃষ্ণ যত জীৱ জংগম কীট পতংগম অগণক জগতেৰিকায়া তেওঁ কালী পূজা কৰিছে তুমি তাত কৃষ্ণক দেখা না তুমি তেওঁৰ লগত গৈ কালী পূজা কৰিব নালাগে নহয় তুমি কৃষ্ণ বুলি কয় তই কালী পূজা কৰিছ নাইবি মোৰ ঘৰলৈ তাৰ মানে কি তুমি নুবুজিলা সেইটো কৃষ্ণৰ অংশ বুলি তুমি গ্ৰহণে কৰিব নোৱাৰিলা কৃষ্ণ সৰ্বব্যাপী হয় বুলি এইবোৰ বৌদ্ধিক মানসিক বিকলাংগতা ইয়াৰ উদ্ধলে যদি আহিব নোৱাৰে তেতিয়াহ'লে সংঘ অকল কৈছোঁ নহয় আলেকজেণ্ডাৰৰ নিচিনা প্ৰবল প্ৰতাপী ৰজা শেষ হৈ গৈছে আখ্যান উপাখ্যানবোৰ সহজ কথা এটা কওঁ প্ৰহ্লাদ চৰিত্ৰ তেওঁলোকে পঢ়ে সকলোৱে পঢ়ে মই কালিও এটা কথা কৈছোঁ প্ৰহ্লাদক সুধিলে ক'ত তোৰ বিষ্ণু আছে দেখুৱাই দে হিৰণ্যকশিপুৱে প্ৰহ্লাদে ক'লে স্তম্ভটোতে আছে হয়নে স্তম্ভ মানে কি খুঁটা এটা এটা মূৰ্তি এটা হয় তাতে আছে হিৰণ্যকশিপুৱে ক'ত এইটোত আছে নাই ভাঙি দিলে অহংকাৰী বুজি নাপায় হৰিৰ মহিমা তেওঁ ভাবে মইহে জানো ব্ৰহ্মাই মোক বৰ দি থৈছে মাৰিব নোৱাৰে তেওঁলোকে ভাবে আমি চপ লৈ থৈছোঁ আমি একো কৰিব নোৱাৰে ভাঙি দিলে আহি নৰসিংহ ওলাই ফালি পেলালে তাৰ মানে কি তাৰ মানে মূৰ্তিটোতো ভগৱান থাকিব পাৰে সেই কথাটো প্ৰহ্লাদে স্পষ্ট বুজাই দিছে আৰু পুৱা গধূলি প্ৰহ্লাদৰ কথা চিন্তা কৰা সেইসকলে কিয় বুজা নাই যে এওঁলোকে বিশ্বাস কৰিছে যে সেই শিলতো ভগৱান আছে আমি তাক তিৰস্কাৰ কৰিব নাপায় এই তিৰস্কাৰ কৰিব কোনোবাই ভাবিছে মেডাম মেফি ক'ৰবাত পাইছে চকলঙত ক'ৰবাত পাইছে আৰু কিবা কৰি পাইছে কোনোবাই ব্ৰত ৰাখি পাইছে কোনোবাই গছক সেৱা কৰি পাইছে কোনোবাই পানী পূজা কৰি পাইছেতো যি যেনেধৰণে বিশ্বাস কৰিছে সেই ধৰণে পাইছে তেওঁলোকে আকৌ সামাজিক মাধ্যমত কৈ থাকে বোলে বিশ্বাসে মিলয় হৰি যদি বিশ্বাসে মিলয় হৰি হয় তো তোমাৰ বিশ্বাসে ভগৱান পায় নেকি মোৰ বিশ্বাসত ভগৱান নাপাম নেকি তাৰমানে তেওঁলোকৰ বিশ্বাসতে ভগৱান পাব মই বৰ ডাঙৰ এক ধন্যবাদ জনাইছোঁ তেখেতে যথেষ্ট উস্মাৰ এই কথাখিনি কৈছে কাৰণ তেখেতৰো ক্ষোভ আছে আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আলোচনা কৰি আছোঁ শংকৰ সংঘ বাৰে বাৰে বিতৰ্কত কিয় এই বিষয়ত আমি দুগৰাকী বিশিষ্ট অতিথিৰ সৈতে আলোচনা কৰি আছোঁ আমি খন্তেক পাছতে আকৌ আলোচনাৰ মাজলৈ ঘূৰি আহিম এতিয়া লৈছোঁ কিছু সময়ৰ বাবে বাণিজ্যিক বিৰতি ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নং 4 কৰিম চক মঙলদৈ দৰং অসম আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 943570
07133 আৰু 9707967285 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নং 4 কৰিম চক মঙলদৈ দৰং অসম আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু আমি আলোচনাৰ মাজলৈ উলটি আহিছোঁ আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আলোচনা কৰি আছোঁ শংকৰ সংঘ বাৰে বাৰে বিতৰ্কত কিয় এই বিষয়টো লৈ আমি দুগৰাকী অতিথিৰ সৈতে কথা পাতি আছোঁ এতিয়া মই আহিছোঁ সত্যৰঞ্জন বৰা ডাঙৰীয়াৰ ওচৰলৈ যিগৰাকী ব্যক্তিয়ে তেখেতৰ গ্ৰন্থত ইতিপূৰ্বে বহুকেইখন গ্ৰন্থত শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে বৰ্ণনা দাঙি ধৰিছে বিশ্লেষণ দাঙি ধৰিছে আমি নিজে সেই অধ্যয়ন কৰিছোঁ সেইগৰাকী ব্যক্তিয়ে আজি শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে শংকৰ সংঘৰ বিষয়ে বক্তব্য দাঙি ধৰিছে এটা গুৰুত্বপূৰ্ণ কথা মই তেখেতক এটা কথা সুধিব বিচাৰিছোঁ যে দণ্ড বিধানৰ এটা কথা আছে সেই কথাটো লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় শেহতীয়া যি বিতৰ্কৰ সৃষ্টি হৈছে শেহতীয়া যি সংঘাতৰ সৃষ্টি হৈছে তাৰ লগতে আৰু এটা কথা আছে দণ্ড বিধান এঘৰীয়া কৰা এনেধৰণৰ কথাবিলাক আছে সেই ঘটনাক্ৰম কিহৰ ওপৰত ভিত্তি কৰি সেই ধৰণে কামবিলাক কৰা হয় আৰু এটা কথা আমি লক্ষ্য কৰোঁ যে যি মানুহ নিৰ্বলী দুৰ্বলী যাৰ শক্তি নাই সেই মানুহৰ ওপৰত এনেধৰণৰ শাস্তি বিধানৰ ব্যৱস্থাবিলাক বেছি হয় নেকি ডাঙৰীয়াই কি ভাবে এইটো এটা চাওক দণ্ড বিধান এটা নিশ্চিতভাৱে দৰকাৰ আমাৰ ভাৰতৰো একবাৰে প্ৰত্যেক দেশৰে এটা দণ্ড বিধান আছে ভাৰতীয় ন্যায় সংহিতা দণ্ডবিধি আইনো আছে সেইটো দৰকাৰ এতিয়া দণ্ড আপুনি কাক দিব দণ্ডবিধি আইনৰ প্ৰয়োজন কি দণ্ডবিধি আইনৰ প্ৰয়োজন এইটো যে সমাজখন শুদ্ধ হৈ থাকিব লাগিব সমাজখন সুস্থ হৈ থাকিব লাগিব শৃংখলাবদ্ধ হৈ থাকিব লাগিব অপৰাধ হ'ব নালাগিব বেয়া কাম হ'ব নালাগিব একো কৰিব নালাগিব কিন্তু এতিয়া মোৰ কথা হ'ল শংকৰদেৱ সংঘই যি দণ্ডবিধিৰ কথা কৈছে বা তেওঁলোকে কৈছে সংগঠন এটা চলাবলৈ সংবিধান লাগিব সেইটো আপোনালোকৰ প্ৰশাসনিক দিশবোৰ সম্পাদকে কি কাম কৰিব নে পদাধিকাৰে কি কাম কৰিব সেৱা বাহিনী কি কাম কৰিব আইমাতৃ সংগঠনে কি কাম কৰিব সেইবোৰ আপোনালোকে সংগঠন সাংবিধানিকভাৱে কৰিব পাৰে কিন্তু শংকৰদেৱ মাধৱদেৱ গুৰুজনাই যি নীতি দি থৈ গ'ল তাতকৈ বেছি ধৰ্ম কেনেকৈ কৰিব সেই সংবিধান বনাবলৈ আপোনালোক কোন তাৰমানে শংকৰদেৱৰ ওপৰতো নহয় তেওঁলোক কিন্তু এতিয়া কথাটো হ'ল এই এওঁলোকৰ সংবিধানত দণ্ডবিধি কেতিয়া হৈছে গাহৰি কিয় পালন কৰিছে কুকুৰা কিয় পালন কৰিছে মেডাম মেফি কিয় কৰিছে চকলং কিয় কৰিছে তাৰমানে এয়া অপৰাধ নেকি তাৰমানে মেডাম মেফি পালন কৰাটো চকলঙলৈ যোৱাটো পেটৰ ভোকৰ কাৰণে গাহৰি পালন কৰাটো কুকুৰা পালন কৰাটো বেয়া কি অপৰাধ হৈছে নেকি এয়া সমাজ বিশৃংখলকাৰী সিদ্ধান্ত হৈছে নেকি সমাজ নষ্ট কৰা কাম হৈছে নেকি এইবোৰটো কৰিবলৈ আমি এনকাৰেজে কৰিব লাগে কাৰণ মোৰ জন্মত এটা মেডাম মেফিয়ে হওক চকলঙেই হওক কাৰণ মই এতিয়া কলিতা ঘৰত জন্ম হৈছোঁ কোনোবা এজন আহোমৰ ঘৰত জন্ম হৈছে আহোমৰ গৰ্ভৰ পৰা আহিছে চকলং বা মেডাম মেফিৰ ব্যৱস্থাটো সেই বুলি তেওঁলোকে নিজৰ গৰ্ভটো সলাই পেলাব নেকি এতিয়া
গতিকে সমস্যাটো ক'ত হৈছে কৈছোঁ যে মানসিক আৰু বৌদ্ধিক বিকলাংগতা তেওঁলোকৰ সমস্যাটো হৈছে আৰু তেওঁলোকে সেই মানুহখিনি চাই নিৰ্বলীবোৰ কাৰণ যদি শুদ্ধি অশুদ্ধিৰ ইমান কথা থাকিলেহেঁতেন তেতিয়াহ'লে সেই গাহৰি পালন কৰাটো কুকুৰা পালন কৰাটো মেডাম মেফি চকলঙলৈ যোৱাটো যদি সমস্যা হ'লহেঁতেন তেতিয়া বাথৌ বুলি যাব নিদিয়ে তেওঁলোকে বাথৌ পূজা বড়োসকলৰ লগত বিভিন্ন ধৰণৰ সমস্যা এতিয়া কথা হ'ল বদৰুদ্দিন আজমলে কোন ধৰণে শুদ্ধি হৈ আহিলে তেওঁলোকৰ সমাজলৈ বদৰুদ্দিন আজমলক আনি তেওঁলোকেতো ভৰিত ধৰি সেৱা কৰিছে তেওঁলোকৰ দুখজনক কথা বদৰুদ্দিন আজমলক মাটি তেওঁলোকে ভৰিত ধৰি সেৱা কৰিছে বদৰুদ্দিন আজমল কিহৰ সংস্কাৰিত ব্যক্তি সেইজন ব্যক্তি ৰাজনৈতিক নেতা পালি নেতাৰ আটাইতকৈ ডাঙৰ কথা হ'ল শংকৰ গুৰুজনাই কীৰ্তন ঘোষাৰ অজামিল উপাখ্যানত গৌ হত্যা ব্ৰহ্ম হত্যা পিতৃ হত্যা মহাপাপ বুলি কৈছে যে গৌ হত্যাকাৰী গৌ ভক্ষণকাৰী এজনক তেওঁলোকৰ কাৰণে শুদ্ধ হৈ গ'ল আৰু সেই কথাটো ক'লে তেওঁলোকৰ এক শ্ৰেণী নজনা নোপোহা মানুহে সামাজিক মাধ্যমত জিতি বকিবলৈ আৰম্ভ কৰিছিল এটা সময়ত গোৱালপাৰা অধিৱেশনৰ পিছত এতিয়া কথাটো হ'ল তেওঁ কেনেকৈ শুদ্ধ হৈ গ'ল তেওঁ কিবা কাৰণে উচ্চ পৰ্যায়ৰ আপোনালোকক কিবাকে দিব পৰা মানুহ কাৰণে তেওঁ শুদ্ধি অশুদ্ধিৰ কথা নাই তেওঁলোকক বিভিন্ন সময়ত ৰাজনৈতিক নেতা পইচা দিছে একো নাই এতিয়া বিভিন্ন সময়ত ৰাজনৈতিক নেতাজনে নৱৰাত্ৰি পালন কৰা বলি দি কালী পূজা কৰা কামাখ্যাত পূজা কৰা বগলামুখী পূজা কৰা তেওঁলোক গৈ তেওঁলোকৰ মঞ্চত ধৰ্মালোচনী সভাত বহি থাকিব তেতিয়া শুদ্ধি অশুদ্ধিৰ কথা নাই কিন্তু দুখীয়া কোনোবা এজনে গাহৰি পালন কৰিবলৈ কুকুৰা পালন কৰিবলৈ আৰু কিবা নিজৰ যিটো জাতিগত জন্মগত পৰিচয় আপুনি কেনেকৈ এৰুৱাব পাৰে এৰুৱাব নোৱাৰে নহয় কথাটো হ'ল এতিয়া শংকৰ গুৰুজনাই কি কৈছে আমি চাওক আমি বুজিব লাগিব মই কৈছোঁ নহয় তেওঁলোকে বৌদ্ধিক মানসিকভাৱে বিকলাংগ হোৱা বাৰে বাৰে কৈছোঁ এই কথাটো তেওঁলোকে গুৰুত্ব দিয়াটো উচিত শংকৰদেৱে অজামিল উপাখ্যানত কৈছে নাহি কাল দেশ নিয়ম ইয়াত অশৌচতো নাহি দুখ শয়নে ভোজনে সদা হৰি বোলাল এৰিয়া আন আক্ৰোশ যি ধৰণৰ যি আছে যেনেকৈ আছা য'তে আছে সকলোৱে খুৱাওঁতে শুওঁতে উঠোঁতে বহুতে হৰিনাম ল'ব পৰা মনত যিবোৰ বেয়া আছে সেইবোৰ এৰি দিয়া তোমালোকৰ মনত যদি বেয়া আছে বোলে কেনেকৈ ভকত হ'লা তোমালোক ভকতৰ মনত ভকত কোন আটাইতকৈ ডাঙৰ কথা জানে প্ৰহ্লাদ ভকত নহয় প্ৰহ্লাদ কেৱল বৈষ্ণৱহে প্ৰহ্লাদ ভকত হ'ব নোৱাৰিলে কাৰণ শেষত প্ৰহ্লাদে কি কৰিলে দেউতাকৰ মুক্তি বিচাৰিলে এটা বস্তুৰ কাৰণে চাওক ভকত কিমান ত্যাগী হ'ব লাগিব যে তেওঁ দেউতাকৰ মুক্তি বিচাৰাৰ কাৰণে তেওঁ ভকত হ'ব নোৱাৰিলে তেওঁ বৈষ্ণৱ হৈ থাকিলে সেইকাৰণে মাধৱ পুৰুষজনাই কৈছে মুক্তিত নিস্পৃহ যেটো সেই ভকতক নমো মুক্তিৰো যাৰো আকাংক্ষা নাই কিন্তু এওঁলোকে চকলং কিয় কৰিবি ইয়াত আহিব তাৰমানে এওঁলোক ভকতৰ শাৰীতে নাই বেভিচাৰৰ চূড়ান্ত পৰ্যায়ত এওঁলোক আছে গতিকে এতিয়া কথাটো হ'ল এই গোটেই কথাবোৰৰ কাৰণে বেমেজালি হৈছে তেওঁলোকে গোটেইবোৰ অধ্যয়ন কৰক ভালকৈ বুজক শংকৰদেৱক তেওঁলোকে নষ্ট কৰিব নালাগে আৰু বিভিন্ন সময়ত আমাক কয় আমি গীতা ভাগৱতৰ মতে চলোঁ গীতা ভাগৱতেই পঢ়ক ভালকৈ গীতা ভাগৱত পিছত পঢ়িব আগতে শংকৰ গুৰুজনাৰ কীৰ্তনখনকেই পঢ়ক মাধৱদেৱৰ নামঘোষাখনকেই পঢ়ক নামঘোষাতে মাধৱ পুৰুষজনাই শিৱ শিৱ বুলি বহু আপুনি 923 নম্বৰ যিভাগ ঘোষা আছে হাজাৰী ঘোষাখনত মাধৱ পুৰুষজনাই লিখা তাতে যদি আপুনি চাই তাতে খুব সুন্দৰকৈ দেখিব শিৱ শিৱ ঘোষিও সদায় কে হ'ব বিনে আৰু বান্ধৱ নাই এইটোতো খুব সুন্দৰকৈ যে শিৱ 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 সনাতন জগজীৱ 924 মাধৱ পুৰুষজনাই লিখি থৈ গৈছে 924 সংখ্যক নামঘোষাত আৰু আটাইতকৈ ডাঙৰ কথা ভাগৱতত কি গীতাত কি বুলি কৈছে চাব নাহং প্ৰকাশঃ সৰ্বস্য যুগ মায়া সমাবিতঃ মিহয়ু হয়ং নাভি জানাতি লোকু মাম যময়ু ব্যম গীতা শ্ৰীমদ ভাগৱত গীতা 7ম অধ্যায় শ্লোক 25 অৰ্থাৎ মূৰ্খ বা অজ্ঞানী লোকে মোৰ পৰম ব্ৰহ্মৰ অজ আৰু অবিনাশী চৰিত্ৰক উপলব্ধি কৰিব নোৱাৰে যুগমায়াৰ দ্বাৰা আবৃত মই তেওঁলোকৰ সন্মুখক দেখা নিদিওঁ যুগমায়া কোন তেতিয়াহ'লে এতিয়া কৃষ্ণই গীতাত যে কৈছে মোক অজ্ঞানী মূৰ্খবোৰে মোক দেখা নাপায় তেওঁলোকে অনুভৱেই কৰা নাই কাৰণ যুগমায়া মায়াৰে তেওঁলোকক আবৃত্ত কৰি ৰাখিছে তাৰপিছত আকৌ 21 নম্বৰ শ্লোকটোত গীতাত কৈছে সেই একেটা 7ম অধ্যায়ত ইউং ইউং ইয়াং ইয়াং তনুম ভক্তঃ শুদ্ধ ইয়াচিত্তু মিছতি তস্য চলাং শ্ৰদ্ধাং তামেইব বিদত ধ্যামাইহুম মোৰ সংস্কৃত বৰ শুদ্ধ নহয় মই শিকিহে আছোঁ এতিয়া তথাপিও কি কৈছে চাব যিজন ভক্তই যিগৰাকী দেৱতাক শ্ৰদ্ধা সহকাৰে পূজা কৰিব বিচাৰে সেই দেৱতাৰ প্ৰতি মই তেওঁলোকৰ শ্ৰদ্ধা দৃঢ় কৰি দিওঁ কাৰণ ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে যে মই সকলোৰে বীজ মই তাৰমানে এই যে মূল কথা যিটো শংকৰ গুৰুজনাই কৈছে এক বিশ্বৰ এতিয়া শিৱ পুৰাণতো যদি চাই শিৱই কৈছে যে ময়ে একমাত্ৰ বাকীবোৰ মোৰ অংশ দেৱী ভাগৱততো যদি চাই দেৱীয়ে ক'ব ময়ে আদি বাকীবোৰ চব মোৰ অংশ তাৰ মানে কি আপুনি যিফালে দিয়ে চাই
বিষ্ণুৰ ফালেদি যদি চাই, কৃষ্ণৰ ফালেদি যদি চাই, শিৱৰ ফালেদি যদি চাই, দেৱীৰ ফালেদি যদি চাই, মূলটো একেটাই। বাকীবোৰ সকলো আমি আমাৰ দৃষ্টি, আমাৰ চিন্তা, আমাৰ ধাৰণা, আমাৰ ভাৱনা বেলেগ বেলেগ কাৰণে আমি সকলোকে বেলেগ বেলেগ বুলি ভাবিছোঁ। সেইকাৰণে ৰজু তমু সত যিবোৰ চিন্তা আছে চবৰে ভাগ ভাগ আছে। সেইকাৰণে আমাৰ চিন্তাবোৰ ভাগ ভাগ কাৰণে আমাৰ পদ্ধতি আচৰণবোৰো ভাগ ভাগ। সেইটোকে উপলব্ধি কৰিব নোৱাৰাৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজি এই অৱস্থাটো হৈছে। আৰু শংকৰ গুৰুজনাই ইমান কঠিন বিষয়বোৰ ক'লে যে এইবোৰত তোমালোক সোমাব নালাগে, এইবোৰ বাদ দিয়া, তোমালোক সহজভাৱে থাকা, সহজ সৰলভাৱে মই বৰগীত দিছোঁ, বৰগীত অভ্যাস কৰা, মই নাটক দিছোঁ, তোমালোকে এইবোৰ কৰা, কৃষ্ণৰ ভকতি কৰা, এইবোৰতে থাকা, সহজ উপায়। তোমালোক মানে কৈছে ইমান কিয় মাথা মাৰা তোমালোকে? মই এইবোৰ জানি বুজি আহি সহজ কৰি দিলোঁ, কিন্তু তোমালোকে সহজ বস্তুটো লৈ আনক তিৰস্কাৰ কৰিলা। কিয়? তোমালোক তাত নাইকিয়া হৈ গ'লা, তোমালোকে বুজি নাপালা যে সহজ কৰি কথাটো এনেকুৱা যে পানী খোৱাৰ নিচিনা সহজ কাম আছে নেকি? কিন্তু পানী যেতিয়া ডিঙিত লাগি ধৰে তেতিয়া কিন্তু হস্পিটেল পাবগৈ লাগে, কোনোবাটো মৰিও যায় ঠাইতে, হয় নাই? এই যে পানী ডিঙিত লাগিল তেওঁলোকৰ, যে ইমান সহজ কৰি দিলে শংকৰ গুৰুজনাই যে তহঁতে পানী খা, ভাতৰ লগত পানী খোৱা বুলি কয় যে, সেই পানী খাওঁতে পানী ডিঙিত লাগি ধৰিলে। এতিয়া তেওঁলোকে কি কৰিব? এতিয়া তেওঁলোকৰ হাততেই আছে, কৰিব লগাখিনি তেওঁলোকেই কৰিব লাগিব। আমিবোৰে তেওঁলোকক সকলো ধৰণে আছোঁ। কিন্তু এই কথাটোত মোৰ আটাইতকৈ ভাল লগা কথাটো হ'ল যে আজি অন্ততঃ এই বিতৰ্কৰ মাজেৰে আহি শংকৰ গুৰুজনাৰ চিন্তা যে সকলোকে সামৰি এটা বৃহৎ চিন্তা, সাৰ্বজনীন চিন্তা, সেই কথাটো কিন্তু এষ্টাব্লিছ হৈছে। সেইটো ভাল পাইছোঁ মই। বৰ ডাঙৰ যথেষ্ট গুৰুত্বপূৰ্ণভাৱে কথাখিনি কৈছে। মই এই সময়তে ডাঙৰীয়াক মই এটা প্ৰশ্ন সুধিব বিচাৰোঁ। মই কথাটো ব্যক্তিগতভাৱেই সুধিব বিচাৰিছোঁ, কাৰণ এই নীতি নিয়মবিলাক আছে, গাহৰি পুহিব নালাগে, কুকুৰা পুহিব নালাগে, মানি ল'লোঁ সেইখিনি কথা। যদি মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সদস্য হয়, মোৰ ঘৰ যদি শদিয়াত হয়, মোৰ ল'ৰা পঢ়ে গুৱাহাটী বিশ্ববিদ্যালয়ত, এতিয়া কথাটো এনেকুৱা, মই ঘৰত একো নোপোহোঁ, গাহৰিও নোপোহোঁ, মুৰ্গীও নোপোহোঁ, একো নোপোহোঁ, কিন্তু মোৰ ল'ৰাই, মোৰ পুত্ৰই গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়া অৱস্থাত সি চিকেনেই খাইছে নে বিৰিয়ানীয়েই খাইছে, এই কথাটো মই কেনেকৈ গম পাম? বা সি যেতিয়া ঘৰলৈ মোৰ ঘূৰি আহিব, মোৰ পুত্ৰ যেতিয়া মোৰ ঘৰলৈ ঘূৰি আহিব, তাৰ লগততো মই একেলগে ভাত খাম। এই বিষয়টো বৰ ডাঙৰীয়াই কেনেধৰণে? চাওক, ইয়াত আৰু এটা কথা আছে। আজি আমাৰ শংকৰ গুৰুজনাই কি কৈছে, তেওঁ বৰগীতত লিখিছে যে নাৰায়ণ কাহে ভকতি কৰোঁ তেৰাণ, যে যত জীৱ জংগম কীট পতংগম অগনগ জগতেৰি কায়া, হব কহু মাৰি পুৰত উহি উদৰ নাহি কৰতো ভূত দায়া। শংকৰ গুৰুজনাৰ মতে গোটেইবোৰ ভগৱানৰ অংশ নহয়। তুমি কিয় আমি মাৰি খোৱাৰ সময়ত আমি কিন্তু সিহঁতলৈ ভবা নাই। আজি আপুনি যিটো প্ৰশ্ন কৰিছে যে মোৰ ল'ৰাটোৱে কি খাইছে হোষ্টেলত থাকি, সেইটোতো পিছৰ কথা। আমি ঘৰত কি খাইছোঁ সেইটো জানো আমি চাইছোঁ? আমি ৰাজহুৱা সভা এটা কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা কথা আমি এপ্ৰিচিয়েট কৰিব লাগিব যে ৰাজহুৱা স্থানত তেওঁলোকে মাছ মাংস প্ৰয়োগ নকৰে, এইটো এপ্ৰিচিয়েট কৰিব লাগিব। যিকোনো ঠাইত সেই বস্তুটো ভাল হৈছে যে কোনে কি দিব পাৰে সেইটো কথা নাই, যে এটা মানে সম ব্যৱস্থা এটা এইটো কৰিছে। কিন্তু কথা হ'ল তেওঁলোকৰ ঘৰত কি কৰে? তুমি নিজৰ ঘৰৰ পৰা শংকৰদেৱ 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 কৰি থাকিলে হ'ব জানো? তুমি যদি ঘৰত মাছ মাংস এৰিব পৰা নাই, তুমি যদি প্ৰতিটো মুহূৰ্তত মাজতে এটা ভিডিঅ' দেখা পাইছোঁ, মই নাজানো তেওঁলোক শংকৰদেৱ সংঘৰ হয়নে নহয়, ধুতি গামোচা পিন্ধি মদ কিনিবলৈ যোৱাটো। মদ খোৱা মোৰ ক'ব লগানো কি আছে? পাৰিছা যদি সেইটোও খোৱা। কিন্তু কথাটো হ'ল সেই কথাবোৰ আজি এতিয়া ভাওনাত আহি পেলাই মদ খাই ভাওনা কৰিছে। এতিয়া শংকৰদেৱ সংঘই কৰিছে নে কোনে কৰিছে মই নাজানো, কিন্তু এই পৰ্যায়টোলৈ আহি এই পৰ্যায়বোৰত শংকৰদেৱ সংঘই কিয় মাত মাতিব পৰা নাই? ভাওনা প্ৰতিযোগিতাৰ নামত যিবোৰ বেমেজালি হৈছে, দিহানাম প্ৰতিযোগিতাবোৰত যিবোৰ উচ্ছৃংখলতে মাৰপিট লগা নিচিনা হৈছে, আৰে ভক্তি সংগীতে গাবলৈ গৈছে তাত এইবোৰ বেমেজালি কিয় হৈছে? কি ধৰণৰ পৰিৱেশবোৰ নষ্ট কিয় হৈছে? গতিকে কথাটো হ'ল আমি নিজে যিহেতু কৰিব পৰা নাই, গতিকে আনক আমি কেনেকৈ, এতিয়া এই ক'লোঁ নহয় মই নিজে ঘৰতে যদি খাইছোঁ, আনক সেইটো পালন কৰিবলৈ দিয়াত সমস্যাটো কি? মোৰ ল'ৰাটোৱে কি কৰিছে মই চাব পৰা নাই, মই বাহিৰত কৰোঁতে চাব পৰা নাই। গতিকে কথাবোৰ হৈছে যে আমি সেইটোৱে মানসিক বিকলাংগতাত ভুগিছোঁ ক'ৰবাত। আৰু আধ্যাত্মিক কথা বতৰা যদিও আমি কৈছোঁ, বৰ সহজ হৈছে শব্দটো আধ্যাত্মিকতা, আধ্যাত্মিক চিন্তা, আধ্যাত্মিক শব্দটো এতিয়া এনেকুৱা লগা হৈছে যে আধ্যাত্মিক শব্দটোৱে গৈ পেলাই মানে ইমান সহজ হৈ গ'ল। ক'লোঁ না ভাতত পানী খোৱাৰ নিচিনা আধ্যাত্মিক শব্দটো ডিঙিত লাগি ধৰিলে, এতিয়া মগজুত লাগি ধৰিলে চবৰে, কিন্তু আধ্যাত্মিক আচৰণ কোনেও কৰিব নোৱাৰা হৈ গ'ল। সকলোৱে আধ্যাত্মিক হ'ব খোজে, সকলোৱে আধ্যাত্মিক কথা ইমান ডাঙৰ ডাঙৰ ভাষণ দিব, কিন্তু নিজৰ যেতিয়া নিজে প্ৰয়োগ কৰিব লগা হ'ব তেতিয়াই দেখিব সকলো কিমান পানীৰ মাছ তাতে ওলাই গৈছে। এই অৱস্থাটো আজি যদি তোমালোক আধ্যাত্মিকে হলা হয়, তেতিয়াহ'লে ৰাজপথলৈ কিয় ওলাই আহিব লাগিছিল?
ক'ব পাৰিব লাগিছিলে শংকৰ গুৰুজনাক 14 বাৰ খেদিলে কাৰণ যি নহওক শংকৰ গুৰুজনাই এইটো ৰাজপথত আহি গুণ্ডামি কৰিব পাৰিলেহেঁতেন ইমানবোৰ ভকত লৈ আহি পেলাই কিয় কৰা নাছিলে তোমালোকে যদি জানা তোমালোকে কোনোবাই ভুল কৰিছে তোমালোকে কিয় কৰিছা কি আদৰ্শ ললা কি আধ্যাত্মিক পুৰুষ এজনে নিজকে শূন্য কৰিব পাৰিব লাগিব এই ব্ৰহ্মাণ্ডত যি আছে মানে সকলো মোৰ আৰু ব্ৰহ্মাণ্ডত যদি একো নাই মোৰ একো নাই তে সেইটো ধাৰণা লৈ তোমালোক আগবাঢ়িব যদি পৰাই নাই কিহৰ আধ্যাত্মিকতা হ'লে গতিকে আমি নিজে নিজক চিকুটি চোৱাটো ভাল সেইকাৰণে মই কৈছোঁ নিজক আমি আত্মবিশ্লেষণ কৰাৰ প্ৰয়োজন আছে শংকৰদেৱক ভুল পথেৰে আগুৱাই লৈ যাব নালাগে আৰু বহুত বিষয় আছে শংকৰদেৱৰ ওপৰত আলোচনা কৰিবলৈ বহুত কাম আছে কেৱল ধৰ্মীয় সংকীৰ্ণতাৰ মাজত চাওক পৃথিৱীত বহুত মানুহ আছে তো শংকৰদেৱ সংঘৰ মানুহখিনি শেষ মানুহ নহয় বাকীবোৰ কি মূৰ্খ নেকি বাকীবোৰ মূৰ্খ মানুহ নহয়তো বহুত পণ্ডিত মানুহ আছে বৰঞ্চ মই এওঁলোকক মানসিক বৌদ্ধিকভাৱে বিকলাংগ বুলি কৈছোঁ আজি তাতকৈ বহুত মানুহ আছে শংকৰদেৱৰ ওপৰত গৱেষণা কৰি আছে আমি নিজেও চেষ্টা কৰিছোঁ যিমান পাৰোঁ ধ্ৰুৱ সনাতন শেহতীয়া যিখন গ্ৰন্থ শ্ৰীমন্ত শংকৰদেৱৰ জাতীয় জীৱনৰ সাৰ কথা বুলি ইয়াত মই বহু কথা লিখিছোঁ শংকৰদেৱ গুৰুজনাৰ ওপৰত শংকৰদেৱ গুৰুজনাৰ দীনদয়াল উপাধ্যায়ৰ অসমীয়া জাতীয় সত্তা বুলি এখন মই কিতাপ কৰিছিলোঁ 2016 চনত সেই 18 চনত সেইখন কিতাপতো মই স্পষ্টকৈ লিখিছোঁ যে দীনদয়াল উপাধ্যায়ৰ যিটো চিন্তা একাত্ম মানৱবাদ সাংস্কৃতিক ৰাষ্ট্ৰবাদ শংকৰ গুৰুজনাৰ চিন্তা এতিয়া আমাৰ এখন নতুন কাম কৰি আছোঁ যে শংকৰদেৱৰ ৰাজনৈতিক দৰ্শন আমি এইবোৰহে আলোচনা কৰিব লাগিছিল শংকৰদেৱ পায়োনিয়াৰ অফ অপেন স্কুলিং সিস্টেম শংকৰদেৱ পায়োনিয়াৰ অফ কোঅপাৰেটিভ মুভমেণ্ট শংকৰদেৱ পায়োনিয়াৰ অফ সাষ্টেইনেবল ডেভেলপমেণ্ট এইবোৰে আলোচনা হ'ব লাগিছিল আজি শংকৰদেৱক লৈ ক'ত কিমান ইমান সংকীৰ্ণ ইমান সৰু এই কথাটোৰ কাৰণে মই ক'ৰবাত কষ্ট পাওঁ কাৰণ মই দেখা পাইছোঁ নহয় মোৰ ঘৰৰ মোৰ বংশৰ পৰিয়ালটো শংকৰদেৱ বুলি কয় তাতে চাগে নাজানো নগাঁৱৰ ভূমিত জন্মৰ কাৰণেই নেকি ক'ৰবাত শংকৰদেৱৰ বিষয়ে বেয়াকৈ ক'লে গা চাবোৰ কঁপি উঠে এতিয়া কোনোবাই ক'ব কালী পূজা কৰা তোমালোকে এইটো বুজিয়ে পোৱা নাই আমি একতে আছোঁ আমি কালী বুলি ভবাই নাই আমি এক বুলি ভাবিছোঁ এক পৰম ব্ৰহ্ম বুলি ভাবিছোঁ আৰু উপাসনা পদ্ধতিটো সেইটো মই য'ত সুখ পাইছোঁ উপাসনা কৰি যি ধৰণে শান্তি পায় সেইটো আৰু আটাইতকৈ ডাঙৰ কথা হ'ল সমাজত চাবচোন মই মানুহক আজি এইটো কথা ক'ব খোজোঁ কৃষ্ণ আৰু কালীৰ মাজত যুদ্ধখন কৰিবলৈ যোৱা মানে আমি যে গীতাত ক'লে যে মই যোগমায়াৰ দ্বাৰা আবৃত্ত যোগমায়া এই কৃষ্ণই কৈছে তেওঁলোকক সংযুক্ত কৰাই দিওঁ তাৰমানে মই কওঁ পিতৃ আৰু মাতৃৰ মাজত আমি পাৰ্থক্য বিচাৰি থকা নাইনে কোন শ্ৰেষ্ঠ আৰে মই মাতৃগৰাকী মাতৃ হিচাপে পূজা কৰিছোঁ পৰম ব্ৰহ্মৰ তোমাৰ সমস্যা কিয় হৈছে তুমি পিতৃক পূজা কৰা মোক ক'ব লগা একো নাই মইতো তোমাক তিৰস্কাৰ কৰিব যোৱা নাই মই মাতৃগৰাকীক সেৱা কৰিছোঁ মাতৃস্বৰূপত সেৱা কৰিছোঁ তোমাৰ সমস্যাটো কি তুমি তাত কিয় ভগৱানক দেখা নাই আৰু বাৰে বাৰে কৈছে প্ৰকৃতি পুৰুষ দুই নিয়ন্তা মাধৱ ৰাইট সমস্তৰ আত্মাহাৰী পৰম হ'ব গুৰুজনা শংকৰদেৱে কৈ থৈ গৈছে এইবিলাক মই ধন্যবাদ জনাইছোঁ আমাৰ শৰ্মা ডাঙৰীয়াও কিছু কথা কৈছে মই শৰ্মা ডাঙৰীয়াৰ ওচৰলৈকে আহিছোঁ আৰু তেখেতক এটা কথা পোনপটীয়াকৈ মই সুধিব বিচাৰিছোঁ কাৰণ আমি সংঘাতৰ কথা আলোচনা কৰিছোঁ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ কিয় বিতৰ্কত সোমাই সেই বিষয়ে আলোচনা কৰিছোঁ শৰ্মা ডাঙৰীয়াই মোক এটা কথা ক'ব নেকি যে এই সংবিধান জ্বলোৱা বা আমি এজাহাৰ দিয়া এই ধৰণৰ ঘটনাবোৰ এনেধৰণে যদি হৈ থাকে তে আমাৰ সমস্যাটোৰ সমাধান কেতিয়া হ'ব বা কি পৰ্যায়লৈ গৈ আছে তেখেত এগৰাকী প্ৰাক্তন আৰক্ষী বিষয়া সেই দৃষ্টিকোণেৰে শৰ্মা ডাঙৰীয়াই কি ভাবে আমাৰ দৃষ্টিত দুয়োটাই গ্ৰহণযোগ্য নহয় সংবিধান জ্বলোৱাটো গ্ৰহণযোগ্য নহয় আৰু থানাত গৈ এজাহাৰ দাখিল কৰাটো গ্ৰহণযোগ্য নহয় এইটো এটা আধ্যাত্মিক অনুষ্ঠানটোৱে আগভাগ লৈ মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কথা কৈছোঁ এই সংগঠনটোৱে আগভাগ লৈ টাইপাক যিসকলে মনত আঘাত পাইছে সেইসকলৰ লগত বহি আলাপ আলোচনা কৰি বস্তুটো ঘৰতে মানে ইমানলৈ নাহিলেহেঁতেন ইমানলৈ আহিবলৈ দিব নালাগিলেহেঁতেন গতিকে এইটো শংকৰ সংঘৰ নেতৃত্ব ভুল আছে তেওঁলোকে অলপ আত্ম অহংকাৰ আছে তেওঁলোকে অহংকাৰত তেওঁলোকে এই যে অধিৱেশনলৈ যে পাঁচজন মানুহ প্ৰতিজন মানুহে নিয়ে এই মানুহ খোপা দেখি ভাবিছে যে গোটেই খোপা মানুহৰ মাজত মই পদাধিকাৰ মই উপ পদাধিকাৰ মই সম্পাদক মই সহ সম্পাদক তেওঁলোকে বেলেগ কথা পাহৰিয়ে যায় কাম কৰিছে শংকৰদেৱ সংঘক ধন্যবাদ দিছোঁ কাম কিছু কৰিছে নকৰা নহয় বিশ্ববিদ্যালয় খুলিছে কিবা কৰিছে কিন্তু এইটো ঠিক যে গাঁওবিলাক ভাঙি চুমা কৰিছে আমাৰ গাঁওবিলাকত পূৰ্বতে এটা নামঘৰ আছিল যিখন গাঁৱত এটা নামঘৰ আছে বুজিবা সেইখন ঘৰ গাঁৱৰ ইউনিটি ঠিক আছে যিখন গাঁৱত দুটা বা তিনিটা নামঘৰ দেখিব বুজিব যে এখন গাঁৱত কোনো ইউনিটি নাই এতিয়া পুৰণা প্ৰাচীন পদ্ধতিত চলি থকা এটা নামঘৰ আমাৰ আছে তাত গৈ পেলাই শংকৰ সংঘ সোমাই পেলাই কি কৰিলে
যে এটা শংকৰ সংঘ বেলেগ এটা নামঘৰ এটা বনাই পেলাই দুভাগ কৰি পেলাই গোটেই গাঁওখনৰ যিটো ইউনিটি একতা এইটো দুভাগ কৰি পেলালে মই এটা এড কৰি দিওঁ আপোনাৰ এইখিনিতে যে মোৰ গাঁওখন যে মোৰ য'ত লংকাৰ সেইখন ইমান বেয়া লগা 3টা নামঘৰ এতিয়া মানুহ আছে 70 ঘৰমান তাতে 3টা নামঘৰ আৰু তিনিওটা কিন্তু কথা এনেকুৱা যে ভাগ হৈছে শংকৰ সংঘৰ প্ৰাথমিকৰ মাজতে মানে চবৰে নিজা নিজা নিয়ম কিবা মানে এনেকুৱা হৈছে কৰবাত এই পদাধিকাৰ বা প্ৰধান সম্পাদকৰ কথা হলেতো মই নাহোৱেই তেওঁলোকৰ মানে প্ৰাথমিকৰ জিলাৰ এই বিষয়ববীয়াসকলৰ ইমান মই মতালি মই মোৰ ঘৰৰ যিখন 1 নম্বৰ পাঞ্চালী প্ৰাথমিক আমাৰ তাতে আমাৰ যিটো মই মতালি তেওঁলোকৰ মানে ক'লো গাঁওখন আপুনি কওঁতে ক'লো 3টা নামঘৰ বনাই পেলালে এই 70-80 ঘৰ এতিয়া চাগে ভাগ এতিয়া ইঘৰ সিঘৰলৈ নাযায় সিঘৰলৈ নামাতে মাত বোল নাই এয়া শংকৰদেৱ সংঘৰ অৱদান হৈছে আজি তাতকৈ দুৰ্ভাগ্যজনক কথাটো কি জানে যদি ককায়েকে যদি সংঘত খৰ লৈছে ভায়েক যদি বামুণীয়া হৈ আছে ভায়েকৰ ঘৰত যদি কোনোবা মানুহ মৃত্যু হয় ককায়েক কিন্তু খবৰ ল'বলৈ নাহে আৰু সকাম নিকাম হ'লে শ্ৰাদ্ধ বিধি হ'লে তেওঁলোকে কোনো কোপাৰেশ্যন নকৰে কেনেকৈ তোমালোকে সংগঠন কৰিলা কেনেকৈ তোমালোকে সমাজ এক কৰিলা শংকৰদেৱে সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি এটা ডালে পথেৰে এটা ছাতিৰ তলত ৰাখিবলৈ সদায় চেষ্টা কৰিছিল আৰু এওঁলোকে কি কৰিলা বোলে তেওঁ বামুণীয়া নাযাবা তেওঁ মাহেকীয়া তাত নাযাবা এওঁ চুলিখুৰীয়া তাত নাযাবা এওঁ অনা সংঘ তাত নাযাবা এটা সেইটো কৰি 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 আমাৰ গোটেই সমাজখন ভাঙি চিঙি চুৰমাৰ কৰিলে সমাধানক ধন্যবাদ জনাইছোঁ তেখেতেও যথেষ্ট গুৰুত্বপূৰ্ণভাৱে আপোনালোকৰ সন্মুখত কথাখিনি আগবঢ়ালে আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে শেষবাৰৰ বাবে মই সত্যৰঞ্জন বৰা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু ডাঙৰীয়াক এটা কথা মই সুধিব বিচাৰিছোঁ যিহেতু সংঘাত আমাৰ বৰ্তমানো চলি আছে শ্ৰীমন্ত শংকৰদেৱ সংঘ বনাম টাইপা আৰু টাইপাৰ লগতে এতিয়া জাঙুৰ খাই উঠিছে উজনি অসমৰ বহুকেইটা সংগঠন সকলোৱে কালিৰ দিনটোত যৌথ সংবাদমেল দি সৰব ভূমিকা গ্ৰহণ কৰিছে আজি লক্ষণীয়ভাৱে অনুসূচিত জাতি ছাত্ৰ সন্থাই আমাৰ এজাহাৰ দাখিল কৰিছে শিৱসাগৰ জিলাত দুৰ্ভাগ্যজনক কথা এইটো হৈছে দুৰ্ভাগ্যজনক ঘটনা তেখেতসকলেও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিছে যদি এই পৰিস্থিতি এনেধৰণেই গতি কৰে তেতিয়াহ'লে কি হ'বলৈ গৈ আছে আমাৰ সমাজ ব্যৱস্থাত বৰা ডাঙৰীয়াই কি কয় আমাৰ অসমখন এনেও তথৈবচ অৱস্থা চাৰিওফালৰ পৰা ৰাজনৈতিকভাৱে অস্থিৰ হৈছে সামাজিকভাৱে সাংস্কৃতিকভাৱে আৰু ধৰ্মীয়ভাৱে বিভিন্ন সময়ত হৈছেই আমি অতি বিশেষ হ'বলৈ গৈ আমি নষ্ট কৰিলোঁ জাতীয়তাবোধ মানে অপৰিপক্ক জাতীয়তাবোধেও আমাক শেষ কৰিলে বিভিন্ন সময়ত ৰাজনৈতিক নেতাবোৰ তাৰ পৰা জন্ম হৈ আমাৰ বুনিয়াদ ভেটি নষ্ট কৰিলে আৰু এইখিনি সময়ত মই এটা আহ্বান কৰিম আজি আপোনালোকৰ মাধ্যমেৰে ইতিমধ্যে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক সেই আহ্বান কৰিছোঁ যে তেখেতে এই বিষয়টোত কিন্তু অকণমান হস্তক্ষেপ কৰাটো উচিত কাৰণ এতিয়া আৰু মানে সীমা পাৰ হৈ গৈছে প্ৰত্যেকটো ক্ষেত্ৰত তেওঁ অকণমান হস্তক্ষেপ কৰাটো উচিত আৰু তেওঁ সকলোকে মাতক নতুবা শ্ৰীমন্ত শংকৰদেৱ সংঘই সকলোকে মাতক টাইপা যিবোৰ সংগঠন আছে তেওঁলোকক মাতক বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনসমূহক মাতক তেওঁলোকক মাতি আলোচনা কৰক বহক এইটো শ্ৰীমন্ত শংকৰদেৱ সংঘই কৰিব পাৰে ইমানখিনি কেপাচিটি মই ভাবোঁ আজিও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আছে আৰু মাতিলে আহিব যদি এতিয়াও মাতিলে নাহে তেতিয়াহ'লে দুখটো কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাথাকিব জাতি জনগোষ্ঠীৰ অনুষ্ঠানসমূহৰহে হ'ব এই দায়িত্বটো মই ভাবোঁ এতিয়া কিন্তু শংকৰদেৱ সংঘই লৈ পেলাই সমস্যা সমাধান কৰি অসমৰ খাতিৰত অসমীয়াৰ খাতিৰত অন্ততঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ খাতিৰত এইটো কিন্তু তেওঁলোকে কামটো কৰাটো উচিত বুলি মই ভাবিছোঁ আৰু এইটো কৰিবলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও তেওঁলোকক মাৰ্গদৰ্শক কৰক এইটো মই কিন্তু মুখ্যমন্ত্ৰী মহোদয়লৈ আহ্বান কৰিছোঁ বৰা ডাঙৰীয়াই সঠিক কথাই কৈছে কালি আমাৰ এই অনুষ্ঠানত আমি আহ্বান জনাইছিলোঁ দুয়োটা পক্ষই আলোচনাত বহক কথা বতৰা পাতক আলোচনাৰ মাজেৰে মীমাংসাৰ পথ নিশ্চিত কৰিব পৰা যাব সেই কথা আমি আমাৰ এই মঞ্চৰ পৰাই কালিৰ দিনটোত আমি আহ্বান জনাইছিলোঁ আজিও বৰা ডাঙৰীয়াই খন্তেক আগতে কৈছে যে এই আলোচনাৰ মাজেৰে এই সমস্যাৰ সমাধান হ'ব প্ৰয়োজন সাপেক্ষে মুখ্যমন্ত্ৰী বা আমাৰ ৰাজ্য চৰকাৰেও ভূমিকা গ্ৰহণ কৰক সেই আহ্বান আমাৰ এই মঞ্চৰ পৰা আমি জনাইছোঁ আজি এই অনুষ্ঠানত উপস্থিত থকা দুয়োগৰাকী অতিথিৰ প্ৰতি মই 1 মিনিট কৈছোঁ মই একেবাৰে শেষত শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ দুটামান অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোকে পৰৰ ধৰ্মক হিংসা কৰাটো আপোনালোকে বাদ দিয়ক বাৰে বাৰে কৈছে পৰৰ ধৰ্মক নিনিন্দিবা কদাচিতো এইটো শংকৰদেৱৰ নিজৰ কথা পৰৰ ধৰ্মক আপোনালোকে হিংসা নকৰিব ঘৃণা নকৰিব এই যে প্ৰসাদ নাখাবা এই প্ৰসাদ চসাদ নোখোৱাবিলাক কৈ পেলাই বিভাজন নানিব আপোনালোকে প্ৰসাদটো ভগৱানৰ বস্তু ভগৱানৰ পৰা যেতিয়া ঘূৰি আহে সেইটো প্ৰসাদ হৈ আহে
সেইটো নিচিনা পবিত্ৰ বস্তু পৃথিৱীত একো নাই আপোনালোকে প্ৰসাদ নাখাবা বামুণৰ ঘৰলৈ নাযাবা বামুণীয়া ঘৰলৈ নাযাবা পূজা সেৱা কৰা জেগালৈ নাযাবা এইবোৰ এই দিয়ক আপোনালোকে এইবিলাক কৰাৰ কাৰণেই আপোনালোকে নৱবৈষ্ণৱ ধৰ্মক বেছি কঠোৰ কৰাৰ কাৰণেই চুবুৰীয়া ৰাজ্যবিলাক আমাৰ মাজৰ পৰা ফাটি গুচি গ'ল গতিকে আপোনালোকে অন্ততঃ একতা বৃহত্তৰ স্বাৰ্থৰ ক্ষেত্ৰত সংবিধান সংশোধন কৰক আৰু সকলোকে এক কৰি ৰাখিবলৈ হ'লে আপোনালোকে অহংকাৰটো ত্যাগ কৰক আৰু সকলোকে সমদৃষ্টিৰে চাই সকলোকে একত্ৰিত কৰিবলৈ চেষ্টা কৰক এইটো আপোনালোকৰ নহ'লে আৰু এটা কথা মোৰ মনত পৰি গৈছে এই নহ'লে ক'ৰবাত আহি থকা দিনত লুঙি টুপি পিন্ধি শৰীৰৰ ৰংগ কাটি শ্ৰীমন্ত শংকৰদেৱ ভংগ কৰিব লাগিব নহ'লে আহি থকা দিনত তেনেকুৱা হ'বগৈ যদি এইখিনি আহ্বান যদি নুশুধে কৃষ্ণ দুয়োগৰাকী অতিথিকে ধন্যবাদ জনাইছোঁ তেখেতসকলে যথেষ্ট গুৰুত্বপূৰ্ণ বক্তব্য আপোনালোকৰ সন্মুখত আগবঢ়ালে আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰি থকাৰ বাবে আৰু আজি আমি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব এনি ভাৰত 24 শুভৰাত্ৰি